নামটো অৰ্বাচীন। অসমখনে এখন যাদুৰ দেশ বুলি কৈছে। তান্ত্ৰিক বস্তু কিছুমান, দ্ৰব্য কিছুমান লৈ পেলাই ভোৰ এখনত দি পেলাই উটুৱাই দিছিল। যদি ভোৰখন শত্ৰুৰ মুখে যায় তেতিয়াহ'লে শত্ৰু হাৰিব নিশ্চিত। তন্ত্ৰ মন্ত্ৰৰ ক্ষেত্ৰত আটাইতকৈ উৎকৃষ্ট দেৱতা হিচাপে গণ্য কৰা হয় শিৱ পাৰ্বতী। আমি অদৃশ্য হোৱাৰ কথাও শুনিছিলোঁ, এনেকুৱা ঘটনা সম্ভৱ হয় জানো? মায়ঙলৈ মানুহ গ'লে ভেড়া হৈ যায়। এতিয়াও মায়ঙলৈ মানুহ গ'লে ছাগলী হৈ থাকে। বহুতে পীড়াখন কঁকালত লাগি আহিল বা পিঠিত এখন কোলাখন লাগি আহিল, এইবিলাক কথা আমি প্ৰায়ে শুনিব পাওঁ বা কিতাপৰ পাততো আমি পঢ়িবলৈ পাওঁ। আচলতে এইবিলাক কি আছে? মন্ত্ৰ গাই 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 কাঁহীখনত মাৰি থাকিব, মাৰি থাকোঁতে থাকোঁতে লাহে 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 কাঁহীখন নামি নামি আহিব। নিজৰ আঁঠুত ইয়াত এনেকৈ থাপৰ মাৰি পেলাই, মন্ত্ৰৰ এটা মাৰি পেলাই থাপৰ মাৰি দিয়ে। থাপৰ মাৰি পেলাই বাঘটো তাত ৰাখি থৈ দিয়ে। তেওঁলোকে কোৱা মতে বাঘক কাণত ধৰি নি পেলাই পানী খুৱাব পাৰিছে। চাৰিওফালৰ পৰা বন্দুকেৰে গুলিয়াই থাকক, তেওঁ বহি থাকিব, তেওঁৰ গাত বন্দুকৰ গুলি নালাগে। একে ৰাতিৰ ভিতৰতে পাকিস্তানৰ পৰা ঘূৰি আহি মায়ং পাইছে। মানুহক আকৃষ্ট কৰিবৰ বাবে তাত মায়ঙৰ নাম লোৱা হৈছে নেকি? এই মায়ঙৰ যি মন্ত্ৰ সাহিত্য বা তন্ত্ৰ সাহিত্য, এইসমূহ গৱেষণা কৰাৰ জানো থল নাছিল? মায়ঙৰ এই কথাবিলাক আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে কেনেদৰে চাব পাৰোঁ? সৎগুৰু অবিহনে মন্ত্ৰ সাধনা কেতিয়াও সম্ভৱ নহয়। হাল বাওঁতে উঠিল মাটি, মই তেজ ৰাখোঁ 60 মুঠি, বাছ তেজ ৰৈ যাব। দুৱাৰত আহি খট 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 শব্দ হৈছে। দুৱাৰ মেলি চাই যে দুৱাৰ মুখত দুটা কণী। বা বহুতৰ মুখত আমি শুনিছোঁ যে কামাখ্যাৰ সৈতে মায়ঙৰ এটা সম্পৰ্ক আছে। ঘটোৎকচ মহাভাৰতৰ যুদ্ধত মৰা নাই বুলিয়েই কৈছে। বিজ্ঞাপন দিয়া কিছুমান তান্ত্ৰিক, সেই বিজ্ঞাপন দিয়া তান্ত্ৰিকবিলাকে মায়ঙৰ চৰিত্ৰটো বেয়া কৰিছে। তেওঁলোকতো মায়ঙলৈ কোনোদিন অহা নাছিল। নাহাকে মায়ঙৰ বিষয়লৈ কিয় ক'লে? মায়ঙত আজিলৈকে ডাইনী হত্যা হোৱা নাই। বিজ্ঞানে য'তেই হাৰ মানে তাতেই সাহিত্যই আৰম্ভ কৰে। মন্ত্ৰ সাধনা, তন্ত্ৰ সাধনা অতীজৰে পৰা ইয়াৰ মাধ্যমেৰে আমাৰ ঋষিমুনিসকলে হওক বা সাধকসকলে হওক, তেওঁলোকে সাধনা কৰি সিদ্ধি লাভ কৰি আহিছে। নিজৰ ইচ্ছা বা যি পাবৰ বাবে তেওঁলোকে এই সাধনা কৰে, তাত তেওঁলোকে সিদ্ধি লাভ কৰি আহিছে। এয়া ভাৰতবৰ্ষ, আৰু ভাৰতবৰ্ষত এয়া যেন সচৰাচৰ প্ৰবৃত্তি। ঠিক অসমতো তেনে দেখিবলৈ পোৱা যায়। বিশেষকৈ যদি আমি মন্ত্ৰ বা তন্ত্ৰৰ কথা কওঁ, তেনেহ'লে এটা নাম বাৰুকৈ চৰ্চিত হয়, সেয়া হৈছে মায়ং। আজি মনকাষ্টৰ বিষয়বস্তু হৈছে মায়ং। সেই মায়ং, যি মায়ঙক লৈ বিভিন্ন সময়ত বিভিন্ন উৰা বাতৰিৰ সৃষ্টি হয়, বিভিন্ন গুজবৰ সৃষ্টি হয়, বিভিন্ন ভুল বাতৰি বিয়পি পৰে। কেতিয়াবা কোনোবা ভয় কৰে মায়ঙক লৈ। কিন্তু প্ৰকৃততে মায়ঙৰ বুকুত কি ৰহস্য আছে? মায়ঙৰ প্ৰকৃত সত্য কি? মায়ঙত কেনেধৰণে আৰাধনা চলিছিল? কি সাধনা চলিছিল? আজি সেই বিষয়ে আমাৰ এই মনকাষ্টত আমি এগৰাকী বিশেষ অতিথিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ হৈছে লোকেন্দ্ৰ হাজৰিকা। পডকাষ্টত আজি মই মধুমিতা গোস্বামীয়ে আমি কথা পাতিম মায়ঙৰ বুকুত থকা সেই বিভিন্ন তথ্যসমূহ আপোনালোকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিম। আপোনাক স্বাগতম জনাইছোঁ লোকেন্দ্ৰ হাজৰিকা ডাঙৰীয়া। আৰু আজি যিহেতু আমাৰ মনকাষ্টৰ বিষয়বস্তু হৈছে মায়ং,
আৰু মায়ং বুলি কোৱাৰ লগে লগে মনটো যেন কিবা এটা গধুৰ গধুৰ ভাৱ এটা আহে মায়ং নামটোৱে যেন এক মায়াখনা এটা মায়া আছে আৰু এই মায়ঙক লৈ সাধাৰণতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিভিন্ন কথা ওলায় বিভিন্ন নজনা বস্তু এটা মানুহে জানিবলৈ আগ্ৰহো থাকে যে কি আছে মায়ঙত বা মায়ঙক লৈ বহুত কথা ইতিমধ্যে আপুনিও জানে ভাল হওক বেয়া হওক বহু কথা ওলাইছে গতিকে আচলতে আজি আমাৰ এই অনুষ্ঠানৰ যোগেৰে এই পডকাষ্টৰ মাধ্যমেৰে আমি আমাৰ দৰ্শকক জনাব বিচাৰিছোঁ কি আছে মায়ঙত মায়ঙৰ সেই অদ্ভুত ৰহস্যৰ কথা আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ গতিকে এই মুহূৰ্তত মোৰ প্ৰথম প্ৰশ্ন হৈছে মায়ং নামটো কেনেদৰে হ'ল কোনে আনিলে এই বিশেষ সেই স্থানখিনিৰ নাম মায়ং কিয় হ'ল ধন্যবাদ আমি DD নিউজ অসম আপোনালোকলৈ ধন্যবাদ জনাইছোঁ অন্ততঃ মায়ঙক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যিবিলাক উৰা বাতৰিৰ সৃষ্টি হয় সত্যও আহে কেতিয়াবা মিছাও আহে এনেকুৱা ধৰণৰ কিছুমান কথাই মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে সেই কথাবিলাক নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে আজি যিটো অনুষ্ঠানৰ আয়োজন কৰিছে তাৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰথমতে মায়ং নামটোলৈ ক'বলৈ যোৱাৰ লগে লগে এটা কথা ক'ব লাগিব এই মায়ং নামটো অতি অৰ্বাচীন বহুত পুৰণি নহয় কাৰণ অতীততে এই অঞ্চলৰ নাম কি আছিল কোন লোকগোষ্ঠীয়ে ইয়াত বসতি কৰিছিল সেই সম্পৰ্কে খুব বিশেষ ক'তো তেনেকুৱা ধৰণৰ লিখিত ৰূপত পাবলৈ নাই কিন্তু মায়ং ৰাজবংশাৱলী যিখন আছে সেই হাতে লিখা ৰাজবংশাৱলী যিখন আছে সেই ৰাজবংশাৱলীত পোৱা মতে প্ৰায় 15 শতিকাৰ পৰাহে মায়ং নামটোৰ উৎপত্তি হৈছে কাৰণ ৰাজবংশাৱলীত উল্লেখ আছে যে মাইবঙৰ পৰা ইয়াৰ আদিপুৰুষ শূন্যসিংহ মাইবঙৰ পৰা আহিছিল গতিকে মাইবঙৰ পৰা আহি এই অঞ্চলত বাস কৰিবলৈ লোৱাৰ কাৰণেই তেওঁলোকক মাইবং শব্দৰ পৰা মানে ক্ৰমে অপভ্ৰংশ হৈ মায়ং নামৰ উৎপত্তি হৈছে কিন্তু এইটোৱেই যথেষ্ট নহয় মায়ং নামৰ উৎপত্তি সম্পৰ্কে ইতিমধ্যে কেইবাটাও অভিমত প্ৰকাশ পাইছে প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথে তেওঁৰ যিখন ৰাজমোহন নাথে যিটো ঐতিহাসিক তথ্য দাঙি ধৰিছিল সেই তথ্য অনুযায়ী ধৰ্মপালৰ প্ৰধান সেনাপতি মায়নে প্ৰায় 10-11 শতিকাত ধৰ্মপালৰ প্ৰধান সেনাপতি মায়নে গুৱাহাটীৰ উত্তৰ পূব কোণত কাজলী নামৰ ঠাইটুকুৰাত এজন বৌদ্ধতান্ত্ৰিকৰ দ্বাৰা খুব গোপনে এই ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল গতিকে যিহেতুকে মায়নে এই ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল গতিকে মায়ন সেনাপতিজনৰ নাম মায়নৰ নাম অনুসৰি ক্ৰমে মানে অপভ্ৰংশ হৈ বা সৰলীকৃত হৈ পেলাই মায়ং নামৰ উৎপত্তি হৈছে তৃতীয়তে মায়ামত্ত মানে আৰিমত্ত মায়ামত্তই এই অঞ্চলত বাস কৰিছিল এই ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল গতিকে হয় তেওঁৰ আন এটা নাম মায়ামত্ত আছিল মায়ামত্তই এই ৰাজ্যখন প্ৰতিষ্ঠা কৰাৰ কাৰণে মায়ামত্তৰ নামানুসৰি মায়ং নামৰ উৎপত্তি হয় বুলি কয় কাৰণ মায়ামত্তই কোনো দ্ৰোহিত হৈ পেলাই তেওঁ তাৰ পৰা গুচি আহি এই ঠাইতে বাস কৰিছিল কৰি পেলাই ইয়াতে এখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক তেনেধৰণে এইটো এটা কিংবদন্তিহে কিন্তু চতুৰ্থতে আৰু এটা আছে যে মায়াপুৰী মায়ংখন এখন মায়াপুৰী অৰ্থাৎ বিশেষকৈ সনাতনপন্থীৰ যিসকল লোক আছে সেই সনাতনপন্থীৰ লোকসকলে বিশ্বাস কৰে যে দেৱীৰ জানু অংগ আঁঠু অংগটো এই অঞ্চলত পৰিছিল এতিয়াও বুঢ়া মায়ঙৰ যিখন কেঁচাইখাইটি থান আছে কেঁচাইখাইটিৰ ওপৰত পাহাৰৰ ওপৰৰ ফালে এটা শিলৰ মন্দিৰ আছে বুলি মানে বিশ্বাস কৰা যায় সেই শিলৰ মন্দিৰটো শিলৰ যিটো মন্দিৰ আছে সেই মন্দিৰটোক কামাখ্যা ধাম বুলি কয় অৰ্থাৎ দেৱীৰ জানু অংগ তাতে পৰিছিল আৰু সনাতনপন্থীসকলৰ বিশ্বাস মতে দেৱীৰ অতিকে মৰমৰ ঠাই আছিল মায়ং সেইকাৰণে দেৱীৰ মায়াৰ ক্ষেত্ৰ হোৱাৰ কাৰণেই মায়ং নামৰ উৎপত্তি হৈছে বুলি কয় আৰু আন এদলে মাৰ অংগ মানে দেৱীৰ অংগ জানু অংগ যে পৰিছিল সেইকাৰণে জানু অংগৰ পৰা মাৰ অংগৰ পৰা ক্ৰমে
ই মায়ং নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়। গতিকে আমি আচলতে বহল অৰ্থত গম পালোঁ মায়ং শব্দৰ কিমানটা অৰ্থ আছে, হয়, ক'ৰ বহুত পৰা কেইটা সেই অৰ্থ আছে। মায়ং শব্দটো আহিছে। এই মায়ং বুলি কোৱাৰ লগে লগে আপোনাৰ বহুত কথা আহিয়ে যায়, বহুত কথা আহি পৰে। তন্ত্ৰ সাধনা, মন্ত্ৰ সাধনা, উপাসনা, এই সকলোবোৰ কথা লগতে মায়ং যেন এক মানে এৰাব নোৱাৰা এটা শব্দ হৈ পৰিছে মায়ং। সৰুৰে পৰা সকলোৱে শুনিছে মায়ং বুলি কোৱাৰ লগে লগে আমি তন্ত্ৰ সাধনাৰ কথা আমি উল্লেখ কৰিবই লাগিব, হয়। বা যেতিয়াই মায়ঙৰ কথা কোৱা হয় অলপ হ'লেও হয়তো আমাৰ মনত অলপ হ'লেও ভয় লাগে, কিবা এটা কাৰণত হয়তো ভয় লাগে, কি হ'ব ভয় লাগে হয়তো কোনেও নাজানে, কিন্তু হয়। তন্ত্ৰ বুলি কোৱাৰ লগে লগে এটা ভয় আহি যায়। গতিকে এই মায়ঙৰ শব্দৰ সৈতে বা মায়ঙৰ লগত তন্ত্ৰ সাধনা কেনেধৰণে জড়িত হৈ পৰিল, কেতিয়াৰ পৰা এই সাধনা আৰম্ভ হৈছিল মায়ঙত? হয়, বৰ সুন্দৰ এটা প্ৰশ্ন। এই কথাখিনিৰ উত্তৰ ক'বলৈ যোৱাৰ আগতে মই অকণমান তাৰ আগলৈ যাওঁ। অসমখনে এখন যাদুৰ দেশ বুলি কৈছিল, আৰু সেইকাৰণে চেঠিনাথায়াৰে অসমৰ বিষয়লৈ ক'বলৈ যাওঁতে কৈছিল ডেঞ্জাৰাছ কাণ্ট্ৰি। তাৰপিছত ডক্টৰ বাণীকান্ত কাকতি দেৱে পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰাত এই যে অসমৰ ৰজাই যেতিয়া কোনো দেশ আক্ৰমণ কৰিবলৈ যায়, নাইবা কোনোবা শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ যাওঁতে তেতিয়া তেওঁলোকে কি কৰিছিল, এটা ক'লা মানুহৰ মূৰ, এটা ক'লা বান্দৰৰ মূৰ, এটা ক'লা মেকুৰীৰ মূৰ, এটা ক'লা কুকুৰৰ মূৰ, ক'লা গাহৰিৰ মূৰ, ক'লা পাৰৰ মূৰ, ক'লা হাঁহৰ মূৰ, এনেধৰণৰ কিছুমান তান্ত্ৰিক বস্তু কিছুমান, দ্ৰব্য কিছুমান, সেইবিলাকেৰে পূজা কৰি পেলাই ভোৰ এখনত উটুৱাই দিছিল, নহয়নে? এই কথাখিনি বাণীকান্ত কাকতিৰ হয় আছে, উল্লেখ আছে। এইবিলাক ভোৰখনত উটুৱাইছে, মানে ৰঙা চাউল মানে আহু চাউল, এই এনেকুৱা ধৰণৰ তান্ত্ৰিক বস্তু কিছুমান, দ্ৰব্য কিছুমান লৈ পেলাই ভোৰ এখনত দি পেলাই উটুৱাই দিছিল। যদি ভোৰখন শত্ৰুৰ মুখে যায় তেতিয়াহ'লে শত্ৰু হাৰিব নিশ্চিত, আৰু যদিহে ভোৰখন উভতি আহে তেতিয়াহ'লে মিত্ৰপক্ষৰ কাৰণে বিপদ। আমি জানো ৰামসিংহৰ লগত যিটো লাচিত বৰফুকনৰ যিখন যুদ্ধ হৈছিল আগিয়াঠুৰিৰ, সেই যুদ্ধত য'ত নেকি 10,000 অসমীয়া সেনা মৰিছিল, ভোৰখন উভতি আহিছিল, আৰু সেইকাৰণে লাচিত বৰফুকনে যুদ্ধ কৰিবলৈ ইচ্ছা কৰা নাছিল। প্ৰাচীন কামৰূপৰ যিটো মন্ত্ৰৰ পৰম্পৰা আছিল সেইটো আহি পেলাই মায়ঙত কিয় সীমাবদ্ধ হৈ পৰিল, সেই কথাখিনিৰ উত্তৰ ক'বলৈ গ'লে আমি অষ্টম নৱম শতিকালৈ যাব লাগিব। অষ্টম নৱম শতিকাত বিশেষকৈ তন্ত্ৰমন্ত্ৰ আমাৰ গেইট চাহাবেও কৈছে, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰেও কৈছে, বিভিন্ন সময়ত বিভিন্নজনে কৈছে যে মন্ত্ৰৰ উৎপত্তি হৈছিল বিশেষকৈ পঞ্জাৱ, নেপাল, বংগ, উৰিষ্যা আদি বিভিন্ন ঠাইত মন্ত্ৰৰ উৎপত্তি হৈছিল, কিন্তু আটাইতকৈ বেছি মন্ত্ৰৰ উৎপত্তি হৈছিল কামৰূপত। কাৰণ তন্ত্ৰমন্ত্ৰ সাধনাৰ বাবে আটাইতকৈ উৎকৃষ্ট ঠাই আছিল কামৰূপৰ 3 টুকুৰা ঠাই, কদলীৰাজ, লুনাচুমাৰী, নগাঁৱৰ কদলীৰাজ, গোৱালপাৰাৰ লুনাচুমাৰী আৰু কামৰূপৰ নীলাচল বাঘিনী কামাখ্যাপীঠ। আৰু এই 3 টুকুৰা ঠাইৰ ভিতৰত আটাইতকৈ বেছি উৎকৃষ্ট ঠাই আছিল কামাখ্যাপীঠ। গতিকে এই কামাখ্যাপীঠক কেন্দ্ৰ কৰি অষ্টম নৱম শতিকাত হিন্দুতন্ত্ৰ, বৌদ্ধতন্ত্ৰৰ যিসকল লোক আছিল তেওঁলোকে কামাখ্যাপীঠলৈ আহিছিল তন্ত্ৰ সাধনা কৰিবলৈ, কিন্তু কামাখ্যাপীঠত তন্ত্ৰ সাধনা কৰিবলৈ তেওঁলোকক আচলতে তন্ত্ৰমন্ত্ৰ সাধনা কৰিবৰ কাৰণে অতি গোপন আৰু নিৰিবিলি ঠাইৰ প্ৰয়োজন, নহয়নে? গতিকে তেওঁলোকে সাধনাত লিপ্ত হ'ব পাৰিব। হয়, তেতিয়া তেওঁলোকে কামাখ্যাপীঠত ইমানবিলাক মানুহ একেলগে তন্ত্ৰ সাধনা কৰাটো সম্ভৱ নহয়, আৰু সেইকাৰণেই তেওঁলোকে কামাখ্যাপীঠকে কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে একেবাৰে হাজোৰ পৰা মায়ঙলৈকে এই অঞ্চলটোত বিস্তৃত হৈ পৰিছিল। মায়ং পাহাৰকে কেন্দ্ৰ কৰি মায়ঙৰ বিভিন্ন ঠাই, অতি গোপন ঠাই আছে, এনেকুৱা ঠাই যিবিলাকত তেওঁলোকে সাধকসকলে বিশেষকৈ তন্ত্ৰ সাধনা কৰিবৰ কাৰণে আটাইতকৈ উৎকৃষ্ট ঠাই। আৰু তেতিয়া তেওঁলোকে কৰিছিল কি, ক'ৰবাৰ শিলত নাইবা ভোজপত্ৰত নাইবা ক'ৰবাৰ তামত, কাঁহত ইত্যাদি 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 বিভিন্নত
আমি বেলেগবিলাক নাপাওঁ, কিন্তু শিলত অংকন কৰা যিবিলাক যন্ত্ৰ সেই যন্ত্ৰবিলাক পাওঁ। তাত বিভিন্ন ধৰণৰ যন্ত্ৰ অংকন কৰিছিল, যেনে অষ্টদল পদ্ম, অষ্টভুজী যন্ত্ৰ, তাৰপিছত ষড়দশ ভুজী যন্ত্ৰ, ত্ৰিকোণ, চতুৰ্ভুজ, বৃত্ত, অৰ্ধবৃত্ত, এনেধৰণৰ বিভিন্ন ধৰণৰ মানে সেই সময়ত যিসকল আহিছিল হয় তেওঁলোকে সেই যন্ত্ৰসমূহ তাতে অংকন কৰিছিল, কৰিছিল, শিলত খোদিত কৰি লৈছিল। এতিয়াও আছে তেনেকুৱা যন্ত্ৰ। সেই যন্ত্ৰবিলাকত তেওঁলোকে কিছুমান বীজমন্ত্ৰৰ দ্বাৰা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লৈছিল। প্ৰাণ প্ৰতিষ্ঠা কৰি লৈ পেলাই তেওঁলোকে তাত গভীৰ সাধনাত নিমগ্ন হৈছিল। আৰু সেইকাৰণেই অষ্টম নৱম শতিকাৰ পৰাই এই মায়ং বিশেষকৈ আটাইতকৈ বেছি উৎকৃষ্ট ঠাই আছিল কাৰণেই মায়ঙলৈকে তেওঁলোক বেছিকৈ আহিছিল। আৰু কামাখ্যা পীঠৰ পৰা মায়ং খুব বেছি দূৰ নহয়, প্ৰাচীন কামপীঠৰ অন্তৰ্গত মায়ংখন। গতিকে কামাখ্যা পীঠৰ পৰা বেছি দূৰ নহয় আৰু অতি গোপন ঠাই আছে। গতিকে এই হিন্দুতন্ত্ৰ আৰু বৌদ্ধতন্ত্ৰৰ যিসকল লোক আছিল সেই লোকসকলে ইয়াত আহি পেলাই তন্ত্ৰ সাধনাত নিমগ্ন হৈ পৰিছিল কাৰণেই তেতিয়াৰ পৰা মায়ংখন তন্ত্ৰ মন্ত্ৰৰ কাৰণে প্ৰখ্যাত হৈ পৰিল। আৰু তাৰ লগতে বিশেষকৈ নাথমাৰ্গীয় যিসকল লোক আছে আৰু জনজাতীয় লোকসকল আছে, তেওঁলোকৰ সৰল বিশ্বাসৰ ভেটিটো মন্ত্ৰই প্ৰতিষ্ঠা লাভ কৰিছিল। গতিকে সেইফালৰ পৰা মায়ঙৰ তন্ত্ৰ মন্ত্ৰ প্ৰায় 18 শতিকালৈকে, যোৱা 18 শতিকালৈকে মায়ঙত তন্ত্ৰ মন্ত্ৰৰ গভীৰ সাধনা হৈছিল। কিন্তু 18 শতিকাৰ পিছৰ পৰা ই ক্ৰমে কমি যাবলৈ ধৰিলে। মানে অষ্টম শতিকাৰ পৰা ধৰক আমি আৰম্ভ হোৱা বুলি ক'ব পাৰোঁ। অষ্টম নৱম শতিকাৰ পৰা 18 শতিকালৈ মায়ঙত চলিছিল তন্ত্ৰ সাধনা চলিছিল। বাহিৰৰ লোকো আহিছিল চাগে তন্ত্ৰ সাধনা কৰিবৰ বাবে। আৰু মই ক'লোৱেই যে হিন্দু তন্ত্ৰ বৌদ্ধ তন্ত্ৰ দুইটা লগ হৈছিল, একীভূত হৈ পৰিছিল সেই সময়ছোৱাত। গতিকে তেওঁলোকে হিন্দু তন্ত্ৰ আৰু বৌদ্ধ তন্ত্ৰৰ লোকসকলে আহি পেলাই ইয়াতে তন্ত্ৰ সাধনাত নিমগ্ন হৈ পৰিছিল। আৰু নিশ্চয় আপুনি যিহেতু উল্লেখেই কৰিছে যে খুব নিৰিবিলি ঠাইৰ তেওঁলোকৰ যথেষ্ট প্ৰয়োজন হয় সাধনা কৰিবৰ বাবে। আৰু কামাখ্যাত যিহেতু বহু লোকৰ আগমন ঘটে, হয়তো তেনেধৰণৰ সম্ভৱ নহয় সাধনা কৰাৰ, আৰু তাৰ বাবে চাগে উপযুক্ত স্থান হিচাপে তেওঁলোকে মায়ঙক নিৰ্বাচিত কৰিলে। আৰু সেইকাৰণে মায়ঙৰ সেই তাতে তেওঁলোকে যন্ত্ৰসমূহো খোদিত কৰাৰ কথা আপুনি উল্লেখ কৰিছে। সেই যন্ত্ৰসমূহ খোদিত কৰি লৈছিল, লৈ পেলাই তেওঁলোকে তাত বীজমন্ত্ৰৰ দ্বাৰা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লৈছিল। কাৰণ তন্ত্ৰ মন্ত্ৰৰ ক্ষেত্ৰত আটাইতকৈ উৎকৃষ্ট দেৱতা হিচাপে গণ্য কৰা হয় শিৱ পাৰ্বতী। আৰু সেই সময়ৰ পৰা তাৰ চৰ্চা চলি আছিল। গতিকে সেই চৰ্চাই এনে কোন মুহূৰ্তত সেই চৰ্চা ইমান যথেষ্ট মানে আপোনাৰ জনপ্ৰিয় হৈ পৰিল বা মানুহৰ মুখে মুখে প্ৰচলিত হ'ল, যাৰ বাবে মায়ং বিশ্বৰ ভিতৰতে, আমি এছিয়াও নকওঁ চাগে, বিশ্বৰ ভিতৰতে মায়ং যাদুৰ দেশ বুলি কোৱা হয়, মন্ত্ৰ সাধনা তন্ত্ৰ সাধনাৰ দেশ বুলি কোৱা হয় মায়ঙক। গতিকে কেনেধৰণে মায়ঙে সেই জনপ্ৰিয়তা, সেই মায়ঙৰ যিটো মানে আপোনাৰ মানুহে জানে যেনেকৈ মায়ঙক, সেইটো কেতিয়া আহিল? মই কৈছোঁ এই অষ্টম নৱম শতিকাৰ পৰা আহিছে, যিহেতুকে নেকি গণেশ মূৰ্তিসমূহক কেন্দ্ৰ কৰি পেলাই তান্ত্ৰিক একোটা শৈক্ষিক কেন্দ্ৰৰ সৃষ্টি হ'ল। সেই শৈক্ষিক কেন্দ্ৰবিলাকৰ পৰা সি লাহে লাহে এই জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিলে। আৰু এই জনপ্ৰিয়তা লাভ কৰিছিল প্ৰায় 18 শতিকালৈকে। কিন্তু 18 শতিকাত কথাখিনি অকণমান আমি বহুত পিছলৈ আহিব লাগিব। 18 শতিকাত যেতিয়া নেকি ব্ৰিটিছৰ শাসন হ'ল, ব্ৰিটিছৰ শাসনৰ সময়ত লাহে লাহে মানুহৰ আধুনিক শিক্ষাৰ প্ৰতি ধাউতি হ'বলৈ ধৰিলে। তাৰপিছত ব্ৰিটিছসকলৰ বিশেষকৈ তেওঁলোক যিহেতুকে শাসক আছিল, মানুহৰ পৰা জোৰ জবৰদস্তি হ'লেও এই তন্ত্ৰ মন্ত্ৰৰ যিবিলাক সাঁচিপাতত লিখা, তোলাপাতত লিখা, মণ্ডলী কাগজত লিখা, এনেধৰণৰ যিবিলাক পুথি আছিল, এই গোটেই পুথিবিলাক তেওঁলোকে সংগ্ৰহ কৰিলে। সংগ্ৰহ কৰি পেলাই এই ক্ষেত্ৰত বংগৰ আমোলা দলেও যথেষ্ট সহায় কৰিছে। তেওঁলোকে সংগ্ৰহ কৰি পেলাই সেইবিলাক তেওঁলোকে টুকি ৰাখি পেলাই বাকীখিনি যিবিলাক মানে খুব ভাল মন্ত্ৰ কিছুমান তেওঁলোকে জ্বলাই পেলালে, জুই জ্বলাই দিলে। কাৰণ এইবিলাক বেয়া বস্তু বুলি কৈ পেলাই, অথচ তেওঁলোকে ৰাখিলে, কিন্তু ৰাখি পেলাই এইবিলাক বেয়া বস্তু বুলি কৈ পেলাই জুই লগাই দিলে। তাৰপিছত আপোনাক আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ।
খ্ৰীষ্টীয় 7ম শতিকাত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ সময়ত আপুনি মন কৰিলে গম পাব যে ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। অসমৰ পৰা হিউৱেন চাং যেতিয়া উভতি যায়, উভতি যাওঁতে লগত কি বস্তু নিছিল জানেনে? বাকীবিলাক উপঢৌকন বৰ বিশেষ নিয়া নাছিল, তেওঁ কিতাপবিলাক লৈ গৈছিল। কিতাপবিলাক কি কিতাপ নিছিল? চব তন্ত্ৰ মন্ত্ৰৰ পুথিবিলাক নিছিল, বনৌষধি মানে অমৰ গ্ৰন্থবিলাক নিছিল, বৈদৰ যিবিলাক বস্তু সেইবিলাক বস্তু লৈ গৈছিল। আৰু সেই বস্তুবিলাকৰ ভিৰ ইমান বেছি হৈছিল, যিখন জাহাজত নিছিল সেই জাহাজখন বুৰু বুৰু অৱস্থা। এতিয়া যদি তাৰ পৰা যদি কিছু ওজন কমোৱা নাযায় তেতিয়াহ'লে জাহাজখন বুৰিব। তেতিয়া তেওঁ কৈছিল, হিউৱেন চাঙে কৈছিল যে ইয়াৰে কিছু কিতাপ পেলাই দিয়া যাওক, তেতিয়া জাহাজখনৰ ওজন কমিব। তেওঁৰ লগত 2জন ভাৰতীয় শিষ্য আছিল। সেই ভাৰতীয় শিষ্য দুজনে তেওঁক কৈছিল যে ইয়াৰ একোখন কিতাপৰ মূল্য বহুত, ই যুগ যুগলৈ মানুহৰ বহুত মানুহৰ হেজাৰ হেজাৰ কোটি কোটি মানুহৰ উপকাৰ সাধন কৰিব পাৰিব। গতিকে আমাৰ জীৱনতকৈ এই কিতাপকেইখনৰ জীৱনৰ মূল্য বেছি। গতিকে আমিয়েই নিজেই তেওঁলোকে সাগৰত জাপ দিছিল, দি পেলাই কিতাপকেইখন বচাইছিল। গতিকে তেতিয়াই অসমৰ পৰা বহুত মন্ত্ৰৰ পুথি হিউৱেন চাঙে লৈ গ'ল। ব্ৰিটিছসকলে পুৰি পেলালে। এনেকৈ কৰাৰ ফলত লাহে 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 মন্ত্ৰৰ প্ৰভাৱটো আৰু আধুনিক শিক্ষাৰ প্ৰভাৱ পৰিল। মন্ত্ৰৰ প্ৰভাৱটো ক্ৰমে কমি আহিবলৈ ধৰিলে যদিও মায়ঙত কিন্তু এতিয়াও তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ আছে, বহু পৰিমাণে আছে। আৰু তাৰ কাৰণে অসমৰ নহয়, ভাৰতৰ নহয়, ভাৰতৰ বাহিৰৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহ আমাৰ তান্ত্ৰিকসকলৰ ওচৰলৈ আহে কিবা সমস্যাৰ সমাধান বিচাৰি। নিশ্চয়কৈ আজিতো আমি সেইবিলাক কথাই পাতিম, আচলতে কি আছে। মায়ঙৰ কথা আপুনি বহুত কথা ক'লে, যে সেই সময়ৰ ইতিহাসৰ কথাও ক'লে। অকল ইতিহাসৰ পাততেই নহয়, মায়ঙক আমি দেখিছোঁ ধৰক উপন্যাসৰ পাততো আমি যথেষ্ট দেখিছোঁ। মায়ঙৰ উপন্যাসৰ পাতত আছে, গল্পৰ পাতত আছে। গতিকে মায়ং উপন্যাস বা গল্প নহয়, পৌৰাণিক কথাত ক'ৰবাত পোৱা যায় নেকি? মায়ঙৰ উল্লেখ আছে নেকি? মই আপোনাক প্ৰথমতেই এষাৰ কথা কৈছিলোঁ যে মায়ং নামটো অৰ্বাচীন। গতিকে প্ৰাচীন ইয়াৰ নাম কি আছিল আমি সেই সম্পৰ্কে ক'ব নোৱাৰোঁ। কালিকা পুৰাণত এটা বাক্য আছে, ত্ৰিকোণা মণ্ডলাকৃতিৰ ভূখণ্ড শব্দটো উল্লেখ আছে। এই ত্ৰিকোণা মণ্ডলাকৃতিৰ ভূখণ্ড বুলি কওঁতে মায়ঙৰ আকৃতিটো ত্ৰিকোণা মণ্ডলাকৃতিৰ। ইফালে ব্ৰহ্মপুত্ৰত কলংকপিলি আহি পেলাই ব্ৰহ্মপুত্ৰত মিলিছে, আৰু সিফালে ব্ৰহ্মপুত্ৰৰ পৰা দেৱিকা জানে আনি পেলাই কলংকপিলিত মিলাইছে। এনেকৈ যদি চোৱা যায় গোটেই মায়ং, প্ৰাচীন যিখন মায়ং, প্ৰাচীন মায়ংখন এটা ত্ৰিকোণা মণ্ডলাকৃতিৰ, জকাইচুকীয়া আমি সহজ ভাষাত ক'বলৈ হ'লে। হয়, গতিকে এই কালিকা পুৰাণত যিটো ত্ৰিকোণা মণ্ডলাকৃতিৰ কথাটো উল্লেখ আছে, হয়তো এই মায়ংখনৰ কথাই উল্লেখ কৰিছিল নেকি, মই নিশ্চিত নহয়, হয়তো হ'ব পাৰে, য'ত নেকি তন্ত্ৰ সাধনা হৈছিল। আনহাতে কালিকা পুৰাণ, যোগিনী তন্ত্ৰ, হৰগৌৰী সংবাদত নেপালৈছ কাঞ্চনাদ্ৰিম ব্ৰহ্মপুত্ৰৈছ সংগমম কৰতয়াতো সমাৰয়, এনেকুৱা যিটো শ্লোক আছে, মই তৎনাত অকণমান হেৰি হৈছে। এই শ্লোকটোৰ মতে কামৰূপৰ মায়ং ভূখণ্ড কামাখ্যা পীঠৰ পৰা 100 যোজন পূবলৈ, 100 যোজন পশ্চিমলৈ, 100 যোজন উত্তৰলৈ, দক্ষিণলৈ, এনেকৈ যিটো সীমা নিৰ্ধাৰণ কৰা আছে, সেইফালৰ পৰা কামাখ্যা পীঠৰ পৰা মায়ংখন কামাখ্যা পীঠৰ অন্তৰ্গত। যিহেতুকে কামাখ্যা পীঠৰ অন্তৰ্গত আৰু মায়ঙত তেনেকুৱা গোপন ঠাইত আছে, সাধকসকলৰ বাবে উৎকৃষ্ট ঠাই আছে, য'ত নেকি এটা শিলৰ গহ্বৰ আছে যিটো কাছৰ আকৃতিৰ, কাছৰ চলুং, যিটো কাছৰ চলং থাকে ওপৰৰ, যিখিনি চলং বুলি কোৱা হয়, সেইটোৰ আকৃতিৰ, য'ত নেকি সাধকসকল বাস কৰিছিল, যি ঠাইত নেকি তেওঁলোকে তেনেকুৱা অষ্টদল পদ্ম, অষ্টভুজী যন্ত্ৰ, এনেকুৱা ধৰণৰ যন্ত্ৰবিলাক অংকন কৰি লৈছিল আৰু তাত তন্ত্ৰ সাধনা কৰিছিল। গতিকে আপোনাৰ সেই যিটো প্ৰভাৱ, সেই প্ৰভাৱটো থকাৰ কাৰণেই মায়ংখন তন্ত্ৰ সাধনাৰ কাৰণে প্ৰখ্যাত।
কেনেকৈ চলিছিল তেওঁলোকৰ সেই সময়ত তন্ত্ৰ সাধনা মানে কেনেধৰণে আপুনি ক'ৰবাত পাইছে যে কাৰণ ধৰক এতিয়াতো সেই পৰিৱেশো নাই গতিকে সেই সময়ত অষ্টম শতাব্দীত বা তাৰ পাছৰ পৰিৱেশ কেনেকুৱা আছিল তেওঁলোকে তন্ত্ৰ সাধনা কেনেধৰণে ব্ৰতী হৈ পৰিছিল সেই কথাখিনি মই আকৌ কৈছোঁ যে তেওঁলোকে বিশেষকৈ হিন্দুতন্ত্ৰ আৰু বৌদ্ধতন্ত্ৰৰ যিসকল লোক হিন্দুতন্ত্ৰ বৌদ্ধতন্ত্ৰৰ লোকসকলে তাত তান্ত্ৰিক কেন্দ্ৰ একোটাৰ সৃষ্টি কৰি লৈছিল লৈ পেলাই তেওঁলোকে গভীৰ সাধনা মন্ত্ৰ মানে কি মনন ধাতুত স্ত্ৰণ প্ৰত্যয় সংযোগ হৈ পেলাই মন্ত্ৰ হৈছে নহয় জানো আৰু তন্ত্ৰ মানে তন ধাতুত স্ত্ৰণ প্ৰত্যয় বিস্তৃতি সাধন গতিকে এই তন্ত্ৰ মন্ত্ৰ বুলি কওঁতেই ই শব্দই ব্ৰহ্ম গতিকে শব্দ যিহেতুকে ব্ৰহ্ম আৰু এই শব্দবিলাক গভীৰ সাধনাৰ মাজেৰে পোৱা শব্দ মই এটা মন্ত্ৰ আপোনাক গাই দিম আপুনি অকণমান অনুগ্ৰহ কৰি শুনিব ওং হ্ৰিং ক্ৰিং ফট ফট স্বাহা এই মন্ত্ৰটো সৰ্ববিঘিনী নাশক মন্ত্ৰ এইখিনি শব্দকেইটা এইকেইটাই ওং হ্ৰিং ক্ৰিং ক্ৰিং ফট স্বাহা এই শব্দকেইটাৰ অৰ্থ কি আছে কওকচোন অৰ্থ বুলিবলৈ একো নাই আমি বিচাৰি নাপাওঁ কাৰণ ই এটা বীজ মন্ত্ৰ আৰু এই বীজ মন্ত্ৰটো সাধাৰণতে বীজ শব্দটোতো অত্যন্ত গভীৰ নহয় জানো বাৰু মই সেই সম্পৰ্কলৈ ক'বলৈ নাযাওঁ আৰু কৈ শেষ কৰিবও পৰা নাযায় গতিকে মই কেৱল এইটোৱেই কৈছোঁ যে ই এটা বীজ মন্ত্ৰ এই বীজ মন্ত্ৰটো এজন সাধকে কোনোবা এজন উপাস্য দেৱতাক কাৰণ প্ৰত্যেকটো মন্ত্ৰৰ কাৰণে সাধকসকলৰ একোজন উপাস্য দেৱতা থাকে হা গতিকে সেই উপাস্য দেৱতাজনক যেতিয়া নেকি তেওঁলোকে সাধনা কৰি পেলাই উপলব্ধি কৰা শব্দ লাভ কৰা শব্দ গতিকে ইটো আৰু ব্ৰহ্মময় শব্দ নহয় জানো বাৰু গতিকে সেই শব্দবিলাকৰ জৰিয়তেই তেওঁলোকে এজনৰ পিছত আন এজন কিন্তু এটা কথা এইখিনিতে মই উল্লেখ কৰিব লাগিব সৎগুৰু অবিহনে মন্ত্ৰ সাধন কেতিয়াও সম্ভৱ নহয় সৎগুৰু লাগিব গতিকে সৎগুৰু বুলি কোৱাৰ লগে লগে সৎগুৰুসকলেও যিকোনো শিষ্যক মন্ত্ৰ শিক্ষা নিদিয়ে যেনে উদাহৰণস্বৰূপে আপুনি এজন গুৰু মই এজন শিষ্য ধৰি লওক উদাহৰণস্বৰূপে আপুনি এজন গুৰু মই এজন শিষ্য আপুনি মোক মন্ত্ৰ দিবলৈ যাওঁতে কেনেকুৱা মন্ত্ৰ দিব কোনবিলাক মন্ত্ৰ দিব তেওঁলোকে ইমান গভীৰ মানে সূক্ষ্ম কিছুমান পৰীক্ষা কৰে এই বাটে গৈ আছে আপোনাৰ হাতত আপুনি দাখন মোৰ হাতত দিলে বাটে গৈ আছে গৈ থাকোঁতে মানে এইডাল সৰু গছৰ পুলি এটা আছে এই গছৰ পুলিটোৱে বাটটো মোক বন্ধ কৰি ৰাখিছে ঘাপ মাৰি কাটি দিলে তাৰমানে তই সেই মন্ত্ৰ লাভ কৰাৰ যোগ্যতা নাই কাৰণ সেই গছৰ পুলিটো সাধাৰণভাৱে অকণমান বেলেগ ফালে থৈওতো যাব পাৰি বা আন এটা পথেৰেও যাব পাৰি গতিকে সেই কামটো তোৰ দ্বাৰা সম্ভৱ নহয় গতিকে তোক আৰু মন্ত্ৰ শিক্ষা নিদিওঁ এনেধৰণৰ ইমান সূক্ষ্মভাৱে তেওঁলোকে পৰীক্ষা কৰিছিল পৰীক্ষা কৰাৰ পিছতহে সেই তেওঁলোকক যাতে সেই মন্ত্ৰৰ দ্বাৰা আচলতে কাৰো অনিষ্ট নহওক হয় কাৰো বেয়া কৰিব নোৱাৰে কাৰণ তেওঁলোক যিহেতু গুৰুৱে কেতিয়াও কাকো অনিষ্ট কৰিব নোৱাৰে গতিকে তেওঁৰ শিষ্যয়ো যাতে সেই মন্ত্ৰ লাভ কৰে কাৰো অহিত কৰিব নোৱাৰে অনিষ্ট কৰিব নোৱাৰে চাগে সেইকাৰণে তেওঁলোকে এনেধৰণৰ পৰীক্ষাবিলাক কৰিছিল কৰাৰ পিছতহে মন্ত্ৰ শিক্ষা দিছিল আৰু এটা কথা মন কৰিব লাগিব প্ৰত্যেকজন বেজৰ ক্ষেত্ৰতে বেজ বুলি কৈছোঁ মানে ইয়াত তিনিটা শব্দ জড়িত হৈ আছে প্ৰধানভাৱে বেজ কবিৰাজ বা বৈদ্য আৰু ওজা তিনিটাৰ মাজত পাৰ্থক্য আছে কিন্তু মই সুধিম কিন্তু আপোনাক তিনিটাৰ মানে কি মই কৈ দিছোঁ বেজ সাধাৰণভাৱে মন্ত্ৰৰ দ্বাৰা বিভিন্ন ধৰণৰ ৰোগ চিকিৎসা কৰা বা বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা তেওঁক বেজ বুলি কোৱা হয় যেনে আপোনাৰ পেটৰ বিষ হৈছে মূৰৰ বিষ হৈছে হাতৰ বিষ হৈছে কিবা হৈছে এইটো মন্ত্ৰৰ দ্বাৰা যেতিয়া নেকি চিকিৎসা কৰিবলৈ যাব তেওঁক বেজ বুলি কয় তাৰপিছত বনৌষধিৰ বিভিন্ন ধৰণৰ গছ লতা
বা কীট পতংগ চৰাই চিৰিকটি জীৱ জন্তু ইত্যাদিৰ অংগ প্ৰত্যংগৰ দ্বাৰা যেতিয়া দৰৱ হিচাপে দি পেলাই ঔষধ হিচাপে দি পেলাই আপোনাক চিকিৎসা কৰিছে তেওঁ কবিৰাজ বা বৈদ্য তেওঁক বৈদ্য বুলি কয় বা কবিৰাজ বুলি কয় আৰু ওজা সৰ্বশ্ৰেষ্ঠ যিজনে নেকি সৰ্পৰ বিষ নাশ কৰিব পাৰে তেওঁক ওজা বেজ বুলি কোৱা হয় সৰ্পৰ বিষ নাশ কৰিব পৰাজনকহে ওজা আখ্যা দিয়া হয় মানে শ্ৰেষ্ঠ গতিকে এই তিনিটাৰ মাজত পাৰ্থক্য আছে যেনেকৈ তন্ত্ৰ মন্ত্ৰ বুলি কোৱাৰ লগে লগে তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ তিনিওটা বস্তুৰ মাজত এক নিবিড় সম্পৰ্ক আছে এই তিনিওটা বস্তুৰ মাজত সম্পৰ্ক সংস্থাপিত হৈ পেলাইহে ই সম্ভৱ হৈ পৰে মই যেনেকৈ যন্ত্ৰবিলাকৰ কথা ক'লোৱে বিভিন্ন সময়ত এতিয়া আপোনাৰ তাত দিয়া আছে কিছুমান বশীকৰণ যন্ত্ৰ কোনোবা এজনক বশ কৰিব লাগে সেই বশীকৰণ যন্ত্ৰটো অংকন কৰি লৈ তাক বিভিন্ন উপায়েৰে কেতিয়াবা তাবিজ বনাই দিয়ে কেতিয়াবা বা ইয়াৰ পৰাই মন্ত্ৰ জপ কৰি পেলাই সেইটো বশ কৰিব পাৰে তেনেকুৱা ধৰণৰ এই যন্ত্ৰবিলাক লাগে আৰু মন্ত্ৰ বুলি কওঁতে মন্ত্ৰই অকলে ক্ৰিয়া নকৰে মন্ত্ৰৰ লগত সদায় কিবা থাকে যেনে কটাৰীখন লাগিল পানীখিনি লাগিল নাইবা ক'ৰবাৰ মিঠাতেল অকণমান লাগিল জাপ এডাল বটিব লাগে দোল এডাল বটিব লাগে সূতা অলপমান লাগিল সৰিয়হ কেইটামান লাগিল কিবা বিহলঙনিৰ পাত কেইটামান লাগিল এনেকুৱা ধৰণৰ মন্ত্ৰৰ লগত এই গোটেইবিলাক বস্তু জড়িত হৈ পৰে মন্ত্ৰ তন্ত্ৰ আৰু যন্ত্ৰ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ তিনিওটাৰ কথা হয় এতিয়া যন্ত্ৰ বুলি কওঁতে মই আৰু সহজ কৰি দিছোঁ আপুনি পূজা পাতল চাইছে এতিয়া দুৰ্গা পূজা সৰস্বতী পূজা লক্ষী পূজা ইত্যাদি চাইছে এটা মূৰ্তি আছে মূৰ্তিটো কিহেৰে বনাইছে খুব বেছি খেৰ কিছুমান দি পেলাই তাৰ ওপৰত মাটিৰ লেপন দি পেলাই এসোপা ৰং দিছে অলংকাৰ কিছুমান পিন্ধাই দিছে নহয় জানো এই অলংকাৰখিনি নিপিন্ধোৱা হ'লে আপুনি মূৰ্তিটোৰ ফালে নাচায়ো হয়নে নহয় যিজন তান্ত্ৰিক ব্ৰাহ্মণজনে কি কৰে ব্ৰাহ্মণজনে পিঠাগুৰি নাইবা আটা নাইবা কিবা ইত্যাদিৰে তলত এটা মানে মৰল আঁকি লয় মৰল মানে মণ্ডলটোৱে হ'ল যন্ত্ৰ সেই যন্ত্ৰটোত বীজ মন্ত্ৰৰ দ্বাৰা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লয় তাৰ পিছতহে মূৰ্তিটো লৈ যায় তাৰ পিছতহে মূৰ্তিটোলৈ নিয়ে আচলতে এই যিটো পিঠাগুৰি আদিৰ দ্বাৰা যিটো মণ্ডল অংকন কৰি লয় সেইটোৱে হ'ল ইয়াৰ যন্ত্ৰ গতিকে এই তান্ত্ৰিকসকলেও ঠিক তেনেধৰণে এই যে ক'লো অষ্টদল পদ্ম ক'ৰবাত ত্ৰিকোণ বনাইছে ক'ৰবাত চতুৰ্ভুজ ক'ৰবাত ষড়দশভুজী যন্ত্ৰ নাইবা ক'ৰবাত অৰ্ধবৃত্ত ইত্যাদি ধৰণৰ যাৰ যেনেকুৱা প্ৰত্যেকজন তান্ত্ৰিকৰ প্ৰত্যেকজন দেৱতাক লৈ পেলাই কেন্দ্ৰ কৰি পেলাই পৃথক হয় তেওঁলোকে সেই যন্ত্ৰবিলাক অংকন কৰি লৈ পেলাই বীজ মন্ত্ৰৰ দ্বাৰা দেৱতাৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লয় প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত মন্ত্ৰবিলাকে এনেই ক্ৰিয়া নকৰে মন্ত্ৰৰ জৰিয়তে যিজন দেৱতাক আহ্বান কৰে সেই দেৱতাজনক আহ্বান কৰাৰ লগে লগে আমাৰ সহজ ভাষাত গাঁৱৰ ভাষাত এটা কথা কয় নহয় দেৱতাই ভিৰ দিছে তাৰমানে দেৱতা আৰু সাধক আৰু দেৱতা একাত্ম হৈ পৰে একাত্ম হৈ পৰাৰ পিছতহে সি মন্ত্ৰই ক্ৰিয়া কৰে এনেই মন্ত্ৰই ক্ৰিয়া নকৰে সকলোবিলাক সেইকাৰণে সকলো বেজৰ পৰা সকলো ধৰণৰ মন্ত্ৰই ৰোগীক আৰোগ্য কৰিব নোৱাৰে বেজ ৰোগী আৰু দেৱতা এই গোটেইকেইজনৰ মাজত এটা মানে সহজ সামঞ্জস্য থাকিব লাগিব আৰু বিশ্বাস মন্ত্ৰত বিশ্বাস আদি মূল বিশ্বাসে মিলয় হৰি বিশ্বাস থাকিবই লাগিব এই বিশ্বাস দুই পক্ষৰ পৰা থাকিব লাগিব ৰোগীৰ পৰা থাকিব লাগিব আৰু বেজৰ পৰাও থাকিব লাগিব দুই পক্ষৰ পৰা যেতিয়া নেকি সেই বিশ্বাসটো আহিব তেতিয়াহে তন্ত্ৰ মন্ত্ৰই ক্ৰিয়া কৰে এনেধৰণে তেওঁলোকে চলাই গৈছিল তেওঁলোকৰ সাধনা হয় সেই সাধনা কৰি তেওঁলোকে
কি কাম কৰিছিল বা কেনেধৰণৰ ঘটনা ঘটিছিল সাধাৰণতে বহু ঘটনা আমি মায়ঙৰ সৈতে জড়িত বহু ঘটনা শুনা পাওঁ কিছুমান হয়তো উৰা বাতৰি হ'ব পাৰে কিছুমান অপপ্ৰচাৰো চলি থাকে কিছুমানে মানুহৰ মাজত ভ্ৰমৰ সৃষ্টি কৰে কিন্তু আচলতে মায়ঙত তেনেধৰণৰ কি ঘটনা ঘটিছিল বা হয়তো আপোনাৰ সন্মুখতো ঘটিছে আপোনাৰ দেউতা আপোনাৰ ককাৰ সন্মুখতো ঘটিছে গতিকে কেনেধৰণৰ আছিল সেই বিদ্যা চাওক মায়ঙত তন্ত্ৰ মন্ত্ৰৰ সাধনা মই আকৌ কৈছোঁ অষ্টম নৱম শতিকাৰে পৰা তন্ত্ৰ মন্ত্ৰৰ এক নিৰৱচ্ছিন্ন সাধনা চলি আহিছে কিন্তু এই যিবিলাক বাহিৰৰ মানুহে কিছুমান উৰা বাতৰি দিয়ে যেনে মায়ঙলৈ মানুহ গ'লে ভেড়া হৈ যায় আজি কিছুদিনৰ আগতে ময়ে পাইছিলোঁ এগৰাকী স্কলাৰে তেওঁ মন্ত্ৰৰ ওপৰত এখন মানে ছেমিনাৰ পেপাৰ এখন তৈয়াৰ কৰিছিল আৰু দুৰ্ভাগ্যক্ৰমে ময়ে সেই ছেমিনাৰখনৰ পেপাৰবিলাকৰ ওপৰত আলোচনা কৰিব লগাত পৰিছিল তেওঁ কৈছিল যে এতিয়াও মায়ঙলৈ মানুহ গ'লে ছাগলী হৈ থাকে তেওঁ কিন্তু মানুহৰ মাজত বহি আছে যদি মায়ঙত তেওঁ বাহিৰৰ পৰা অহা মানুহ মায়ঙলৈ মানুহ গ'লে ছাগলী হয় তেওঁনো তাত কিয় বহি থাকিল নহয় জানো বাৰু তেনেকুৱা ধৰণৰ মানুহে আচলতে কাৰোবাৰ মুখৰ পৰা কোনোবাই শুনি ওপৰতে কিছুমান এই আজি কিছুদিনৰ আগতে এই হায়দৰাবাদৰ নে অভিষেক কৌৰ তেখেতে মায়ঙৰ নাৰী সমাজৰ ওপৰত বিকৃত মন্তব্য দিলে তেওঁ মায়ঙলৈ আহিছিল নেকি মইতো তেওঁক এতিয়াও আহ্বান জনাইছোঁ তেওঁ মায়ঙলৈ আহক মায়ঙলৈ আহি তেওঁ চাওক মই আপোনাক বুকু ডাঠ কৰি গৌৰৱেৰে এটা কথা ক'ব পাৰোঁ মায়ঙত আজিলৈকে ডাইনী হত্যা হোৱা নাই ডাইনী হত্যাৰ দৰে কুকৰ্ম আজিলৈকে মায়ঙত হোৱা নাই মোৰ জীৱনত মোৰ এতিয়াতো 65 বছৰ পাৰ হ'ল মোৰ জীৱনত মই পোৱা নাই মোৰ দেউতাহঁতৰ জীৱনত পোৱা নাই ককা দেউতাহঁতৰ মুখতো কোনোদিন শুনা নাই ক'তো পোৱাই নাই তেনেকুৱা ধৰণৰ ডাইনী হত্যাৰ দৰে কিছুমান কুপ্ৰথা মায়ঙত নাই যিটো আপুনি মায়ঙকতো যথেষ্ট গৱেষণা কৰিছে বৰ্তমানো আপুনি কৰি আছে বুলিয়েই কৈছে বিভিন্ন বহুত বছৰৰ পৰা আপুনি মায়ঙৰ সৈতে জড়িত মায়ঙৰ এই তন্ত্ৰ সাধনাৰ সৈতে জড়িত গতিকে বহুত ঘটনাৰ নিশ্চয় আপুনি সাক্ষী হৈ ৰৈছে বহু এনে কিছুমান ঘটনা আছে যিবিলাক ঘটনা হয়তো আমাৰ জানিবলৈ মন আছে গতিকে 1960 চনত শেষ বাঘটো মাৰিছিল সুৰাবেজ তাৰমানে মহিকান্ত নাথ নামৰ এজন মানুহ তেওঁৰ জনপ্ৰিয় নাম আছিল সুৰাবেজ তেওঁৰ আচল নাম মহিকান্ত নাথ নেকি এনেকুৱা ধৰণৰ মহিকান্ত নাথ 1960 চনত তেওঁ শেষ বাঘটো মাৰিছিল বাগডুবি নামৰ ঠাইত এতিয়াও সেই বাঘটো মৰাৰ কাৰণেই সেই ঠাইটুকুৰাৰ নাম বাগডুবি হ'ল আচ্ছা এই সুৰাবেজৰ যিটো বাঘ মৰাৰ যিটো প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়াটো মই বাঘ মৰাৰ প্ৰক্ৰিয়াটো আপোনাক কৈ দিছোঁ চাব ক'ৰবাত বাঘে গৰু মাৰিছে বা মানুহক অপকাৰ কৰিছে আহি খবৰ দিলে সুৰাবেজক যে এনেকৈ বাঘে অমুক ঠাইত গৰু মাৰিছে তেতিয়া সুৰাবেজে কৰে কি লগে লগে তেওঁ নিজৰ আঁঠুত ইয়াত এনেকৈ থাপ্পৰ মাৰি পেলাই মন্ত্ৰৰ এটা মাৰি পেলাই থাপ্পৰ মাৰি দিয়ে থাপ্পৰ মাৰি পেলাই বাঘটো তাতে ৰাখি থৈ দিয়ে মন্ত্ৰৰ দ্বাৰা য'ত মাৰিছিল তাতেই থাকিব সি আৰু ক'তো নাযায় তাৰপিছত তেওঁ মানে তেওঁৰ যিটো পৰিয়াল সেই পৰিয়ালটো গোটেই মানুহখিনিক একোডাল দোল বটি পেলাই তেওঁলোকক বান্ধি দি থৈ যায় মন্ত্ৰ জপ কৰি পেলাই যাতে সেই মন্ত্ৰৰ প্ৰভাৱে আহি পৰিয়ালক অপকাৰ কৰিব নোৱাৰে যদিহে সেই দোলগিডাল বান্ধি নিদিয়ে তেতিয়া সিফালে বাঘ বন্দী কৰাৰ লগে লগে ইফালে ঘৰৰ কোনোবা মানুহৰ অপকাৰ কৰিব মানে এই ক্ৰিয়াবিলাকৰ প্ৰতিক্ৰিয়াও আছে তাৰপিছত তেওঁ যাব এন্দুৰৰ মাটি কিছুমান ল'ব এন্দুৰৰ মাটি কিছুমানত মন্ত্ৰ জপ কৰি পেলাই মানুহক ক'ব কেইজনমান সাহসী মানুহক ক'ব যে তহঁতে এই হাবিখনত বাঘটো আছে গতিকে হাবিখনৰ চাৰিওফালে তহঁতে এই মাটিখিনি ছটিয়াই থৈ আহিল মানে সেই হাবিখনৰ পৰা এটা কদমো বাহিৰলৈ যাব নোৱাৰে বাঘ তাৰপিছত বাঘটো তেনেকৈ বন্দী কৰি ৰখাৰ পিছত ৰাইজে সেই হাবিখনৰে এটা ফালে জাল পাতি পেলাই চোং পাতা বুলি কয় জাল পাতি পেলাই থৈ দিব আৰু ইফালৰ পৰা ঢেঁকী দিয়া মানে ডাঙৰ ৰছীত
গছৰ ডাল বান্ধি এফালৰ পৰা টানি টানি লৈ যাই থাকে যাতে বাঘটো তাৰ পৰা গুচি যায় আৰু মানুহে ঢোল ডগৰ ভঙা টিং কিবা কিবি ইত্যাদি বজাই দা জাঠি জোং লৈ পেলাই হুলস্থুল কৰি খেদি লৈ যায় পেলাই যেতিয়া নেকি চুঙত পেলাব অৰ্থাৎ সেই জালখনৰ ভিতৰত পেলোৱাৰ লগে লগে চুঙৰ মুখ বন্ধ কৰি দিয়ে বাঘটো জালৰ ভিতৰত বন্দী হৈ থাকে নহয় জানো বাৰু আৰু তাৰ পিছত চুঙত বাঘ বন্দী হোৱাৰ পিছত মন্ত্ৰৰ শক্তি কাটি দিয়ে এই চুৰাবেজৰ মন্ত্ৰৰ শক্তি ইমান বেছি আছিল তেওঁ বাঘক বনৰীয়া বাঘক নৰখাদক এটা জন্তু সেই বাঘটোক এটা পোহনীয়া কুকুৰৰ দৰে ব্যৱহাৰ কৰিছিল তেওঁ আগে আগে যদি গৈ থাকে পোহনীয়া কুকুৰটোৰ দৰে বাঘটো পিছে পিছে গৈ থাকে এনেকুৱা আছিল আৰু মই নিজে অৱশ্যে দেখা নাই আমি তেতিয়া পোৱা নাছিলোঁ আমি কেঁচুৱা গতিকে সেই কথাটো আৰু সম্ভৱ নহয় কিন্তু কোৱা শুনিছিলোঁ যিসকল আছিল তেওঁলোকে কোৱা মতে বাঘক কাণত ধৰি নি পেলাই পানী খুৱাব পাৰিছিল এনেকুৱা শক্তি আছিল আপুনি যে এই বানৰ কথা কৈছে এই বানবিলাক মানে কি এইবিলাক মন্ত্ৰ নে হয় মন্ত্ৰ দুই শ্ৰেণীৰ আছে সুমন্ত্ৰ কুমন্ত্ৰ সুমন্ত্ৰ যিবিলাক মন্ত্ৰৰ দ্বাৰা মানুহৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধি ইত্যাদি ইত্যাদি ভাল কৰা হয় সেইবিলাক সুমন্ত্ৰ আৰু কুমন্ত্ৰ যাৰ দ্বাৰা অপকাৰ সাধন কৰা হয় বানবিলাক গোটেইবিলাকেই কুমন্ত্ৰৰ অন্তৰ্গত আৰু মই তেতিয়াই সেই কথাখিনি ক'ব খুজিছিলোঁ ৰৈ গৈছে আকৌ কৈছোঁ যিজন মানুহে সুমন্ত্ৰ জানে তেওঁ কুমন্ত্ৰ জানিবই লাগিব কিন্তু নকয় তেওঁলোকে প্ৰকাশ কৰিব নিবিচাৰে কেতিয়াও নিবিচাৰে এই বানবিলাকো ঠিক তেনেধৰণে জ্বৰ বান বিষ বান থুমুৰি বান বা কিবা বান অজস্ৰ বান আছে নৱকোটি বান বোলে হেনো আছে 9 কোটি বান আছে মহাদেৱে 9 কোটি বান মানুহক দি থৈ গৈছিল চাওক এই বানবিলাক সাধাৰণতে বান মানে হ'ল সি কুমন্ত্ৰ মানুহক বিভিন্ন ক্ষেত্ৰত অপকাৰ কৰা কিন্তু এটা কথা ঠিক পৃথিৱীত যিমানবিলাক বস্তুৰ সৃষ্টি হৈছে সকলোবিলাকৰে এটা প্ৰধান উদ্দেশ্য আছে মানৱ সমাজৰ কল্যাণ অকল মানৱ সমাজৰ নহয় জীৱ জগতৰ কল্যাণ সাধন এই কল্যাণ সাধনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো সদায় তাত নিহিত হৈ থাকে গতিকে এই বানবিলাকো ঠিক তেনেধৰণৰ ই কেতিয়াবা কাৰোবাৰ অপকাৰ কৰিবলৈ গৈছে অপকাৰ কৰিবলৈ যাওঁতে যদি এজনক অপকাৰ কৰিলে যদি 10 জনৰ উপকাৰ হয় 1000 জনৰ উপকাৰ হয় তেতিয়া সেই কুমন্ত্ৰও যায় সুমন্ত্ৰলৈ ৰূপান্তৰ হয় প্ৰত্যেকজন বেজেই তেনেধৰণে তেওঁলোকৰ যিসকল উপাস্য দেৱতা থাকে সেই উপাস্য দেৱতাসকলক সন্তুষ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰিয়া সাধন কৰিব লাগে বিভিন্ন ধৰণৰ কাম কৰিব লাগে পূজা পাতল ইত্যাদি ইত্যাদি কৰিব লাগে যাৰ যেনে ধৰণৰ আৰু তেনেধৰণে কৰিব লাগে আৰু এজন বেজ আছে এতিয়া খঙেশ্বৰ কলিতা বুলি আৰু এজন বেজ নতুনকৈ আহিছে নতুন নহয় পুৰণাই কিন্তু সিমান জনপ্ৰিয় হোৱা নাছিল এতিয়া লাহে লাহে খঙেশ্বৰ কলিতায়ো জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিছে তেওঁলোকেও ঠিক তেনেধৰণে পূজা পাতলবিলাক কৰে আমাৰ বৰ্তমান সময়ত আমি সেই কথাবিলাক বিশ্বাস কৰিবলৈ কিছু টান লাগে কিন্তু এনেকুৱা মানুহো আছে একে ৰাতিৰ ভিতৰতে পাকিস্তানৰ পৰা ঘূৰি আহি মায়ং পাইছে তেওঁৰ আচল গুৰুজন আছিল পাকিস্তানৰ বঙালী মানুহ গতিকে তেওঁ কিবা এটা সমস্যা এটাত পৰাত তেওঁৰ গুৰুৰ ওচৰলৈ যাব লাগে একে ৰাতিৰ ভিতৰতে গৈ পাকিস্তানৰ পৰা ঘূৰি আহি পালে আৰু তেওঁৰ এনেকুৱা শক্তি আছিল চাৰিওফালৰ পৰা বন্দুকেৰে গুলিয়াই থাকক তেওঁ বহি থাকিব তেওঁৰ গাত বন্দুকৰ গুলি নালাগে বন্দুকৰ নলেৰে ধোঁৱা ওলাব পানী ওলাব মানে ধোঁৱা ওলাব কিন্তু গুলি নোলায় এনেকুৱা শক্তি মন্ত্ৰৰ শক্তি গতিকে সেইটোতো অবিশ্বাস্য মানে এইবোৰ আমি বাঘটোক কাণত ধৰি নি পানী খোৱাটো অবিশ্বাস্য কিন্তু দেখা মানুহ এতিয়াও আছে অজস্ৰ মানুহ আছে দেখা মানুহ গতিকে আৰু সেইটো আৰু মানে ধৰক সাধাৰণতে কোৱা হয় যে য'ত বিজ্ঞান বা বিজ্ঞানৰ যি চিন্তাধাৰা বৈজ্ঞানিক চিন্তাধাৰা ধৰক যি স্থানত নাই বা য'ত অলপ কম তাত ধৰক এনেধৰণৰ বিশ্বাস
অন্ধবিশ্বাস যিয়ে নহওক এনেধৰণৰ চলি থাকে গতিকে ইয়াত তাতে মায়ঙত এনেধৰণৰ কিবা কথা আছে নেকি বাট মায়ঙৰ এই কথাবিলাক আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে কেনেদৰে চাব পাৰোঁ যিহেতু বৰ্তমান বিজ্ঞানৰ কথা কওঁ আমি বা বৰ্তমান যিটো বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলো কথা আমি জুকিয়াই চাওঁ মই সাহিত্যৰ ছাত্ৰ হয় মই আপোনাক এটা বাক্য কওঁ বিজ্ঞানে য'তেই হাৰ মানে তাতেই সাহিত্যই আৰম্ভ কৰে মন্ত্ৰবিলাকো একটা কিন্তু বিৰাট সাহিত্য প্ৰাচীন অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ মন্ত্ৰ অসমৰ মন্ত্ৰবিলাক প্ৰাচীন অসমীয়া সাহিত্যৰ এটা অবিচ্ছেদ্য অংগ এই মন্ত্ৰবিলাকৰ যি ভাষা তাৰ যি মানে শব্দৰ গাঁথনি তাৰ লয় এইবিলাকৰ পৰা অসমীয়া সাহিত্যৰ এটা ভঁৰাল চহকী কৰি ৰাখিছে গতিকে এই মন্ত্ৰবিলাকো ঠিক তেনেকৈ মই আকৌ এবাৰ আপোনাক উনুকিয়াই দিছোঁ বিশ্বাসে মিলয় হৰি বিশ্বাস কৰি লোৱাটোৰ ওপৰত বিশ্বাসৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব মন্ত্ৰবিলাকো এটা বিজ্ঞান কেনেকৈ ধৰণৰ মন্ত্ৰ মানে হ'ল শব্দৰ সমষ্টি শব্দই হ'ল ব্ৰহ্ম আচ্ছা এই শব্দ ব্ৰহ্ম বায়ু তৰংগত সি তৰংগায়িত হৈ থকা নাইনে নহয়নে বাৰু ই এটা ভাইব্ৰেশ্যন আজিৰ বিজ্ঞানেতো স্বীকাৰ কৰিছে যে সংগীতো চিকিৎসা বিজ্ঞানৰ এটা অংগ গতিকে মন্ত্ৰবিলাকো যেতিয়া উচ্চাৰণ কৰিবলৈ যায় বেজবিলাকে তেতিয়া তেওঁলোকে এটা নিৰ্দিষ্ট টিউনৰ মাজেৰে যায় এটা নিৰ্দিষ্ট সুৰৰ মাজেৰে যায় নহয় জানো সেই সুৰৰ মাধ্যমেৰেহে তেওঁলোকে মন্ত্ৰবিলাক উচ্চাৰণ কৰে আৰু আপুনি চাব কিছুমান মন্ত্ৰত যেনে শব্দ কিছুমান আছে যেনে বিষ্ণু নকয় বিষ্টু বায়ু নকয় বায়ু এনেকুৱা ধৰণৰ তাত কিন্তু সেনেধৰণে উচ্চাৰণ কৰিব লাগিব ভুল মন্ত্ৰ উচ্চাৰণে কেতিয়াও ক্ৰিয়া নকৰে গতিকে এটা শব্দও যদি ভুল হয় তেতিয়াহ'লে সেই মন্ত্ৰই ক্ৰিয়া নকৰে আচলতে মন্ত্ৰ শব্দটোৰ লগত বিজ্ঞান শব্দটো প্ৰকাৰান্তৰে জড়িত হৈ আছে পোনপটীয়াকৈ নহয় যদিও প্ৰকাৰান্তৰে জড়িত হৈ আছে গতিকে ইয়াত মানুহৰ মানসিক যিটো প্ৰভাৱ মন্ত্ৰই আহি সেই মানসিক প্ৰভাৱ পেলাই আহি এজন চিকিৎসা যেনে ধৰক মই আপোনাক কৈছোঁ আপোনাৰ পিঠিখন খজুৱাইছে আপুনি ইমান সময় অনুভৱ কৰা নাছিল কিন্তু মই ক'লোঁ আপোনাৰ পিঠিখন খজুৱাইছে আপুনি অনুভৱ কৰক হয় সঁচাকৈ যেন পিঠিখন লাহে লাহে খজুৱাবলৈ আৰম্ভ কৰিছে নহয়নে এই বস্তুটো আপোনাৰ মানসিকভাৱে আপোনাৰ অন্তৰত ক্ৰিয়া কৰিছে মন্ত্ৰয়ো ঠিক তেনেধৰণে কিছুমান ক্ৰিয়া কৰে জগুৱাই দিয়ে আপোনাৰ অন্তৰত জগুৱাই দিয়ে আমাৰ এই পাকস্থলী অঞ্চলটো ইয়াত কিছুমান নাভিবিলাক এনেকৈ পাক খাই আছে এডাল সাপে যেতিয়া শুই থাকোঁতে কুণ্ডলী পকাই হয় তেতিয়া তাৰ কোনো ক্ৰিয়া নাই সেই সময়ত তাৰ কোনো ক্ৰিয়া নাই চাব যেতিয়া সাপটোক জাগ্ৰত কৰা হয় তেতিয়াহে সি খোট মাৰিব শুই থকা অৱস্থাত খোট নামাৰে ঠিক তেনেকৈ আমাৰ এই পাকস্থলীটো এই অঞ্চলটো কুণ্ডলী চক্ৰ বুলি কোৱা হয় এই কুণ্ডলনী চক্ৰত যেতিয়া নেকি মন্ত্ৰৰ দ্বাৰা এই কুণ্ডলনী চক্ৰক জাগ্ৰত কৰি সহস্ৰাৰৰ মাজেৰে উষ্ণিক কমললৈ নিব তেতিয়াই মন্ত্ৰই ক্ৰিয়া কৰে তেতিয়াহে মন্ত্ৰই ক্ৰিয়া কৰে গতিকে ই বিজ্ঞান নহ'ল জানো বাৰু বিচাৰ কৰি চাওকচোন হয়নে নহয় আৰু সৎচক্ৰ সেইকাৰণে তন্ত্ৰ মন্ত্ৰ সাধনত যিসকল বেজ তেওঁলোকে সৎচক্ৰ সাধন জানিবই লাগিব প্ৰকৃত যিসকল বেজ সেই বেজসকলে সৎচক্ৰ সাধন জানিবই লাগিব আৰু এই যে আমাৰ দেহৰ সাতটা চক্ৰ যিটো আমাৰ সাতটা যিটো চক্ৰ এই সৎচক্ৰ সাধন জানিবই লাগিব আৰু সৎকৰ্ম যেনে উচ্চাটন মানে বশীকৰণ কাৰ্য কেতিয়া কৰিব লাগিব উচ্চাটন কাৰ্য কেতিয়া কৰিব লাগিব এনেধৰণৰ ছটা ভাগ আছে আৰু সেই ছটা ভাগক ছয়টা ঋতুলৈ ৰূপান্তৰ কৰে এটা দিনতেই একোটা দিনক 24 ঘণ্টাক তেওঁলোকে ছয়টা ঋতুত ৰূপান্তৰ কৰে
সেই কথাখিনি প্ৰথমতে বেজে জানি ল'ব লাগিব। যিসকল বেজে সেই কথাটো নাজানে তেওঁলোকৰ মন্ত্ৰই সেইকাৰণে সম্পূৰ্ণভাৱে ক্ৰিয়া নকৰে। তো তেনেধৰণে ধৰক চলি আহি আছে বৰ্তমান আপুনি এটা যুগৰ পৰা আপুনি আহি বৰ্তমান আমি আজিৰ সময়খিনি পালোহি। তো আজিৰ সময়খিনিত আমি প্ৰায়ে ধৰক শুনা পাওঁ যে মায়ঙত গৈছোঁ, বহুতে পীড়াখন কঁকালত লাগি আহিল বা পিঠিত এখন কোলাখন লাগি আহিল, এইবিলাক কথা আমি প্ৰায়ে শুনিব পাওঁ বা কিতাপৰ পাততো আমি পঢ়িবলৈ পাওঁ। আচলতে এইবিলাক কি আছিল? পীড়াখন টিকাত লাগি অহা কথাটো এইটো মন্ত্ৰৰ কথা নহয়, এইটো মন্ত্ৰৰ কথা নহয়, এইটো কনষ্টেচনৰ মানে মানুহৰ যিটো মানসিক স্থিতিটো, সেই মানসিক স্থিতিটোৰ ওপৰত নিৰ্ভৰ কৰে। আগতে হেনো তেনেকুৱা মন্ত্ৰ আছিল, মই দেখা নাই, মোৰ জীৱনত মই দেখা নাই। আৰু পিঠিত কাঁহীখন লাগি অহা, কাঁহৰ কাঁহী, এইটো আমাৰ যিজন তিলক হাজৰিকা নামৰ সৰ্প বিশাৰদ, মই কৈছোঁৱেই সৰ্পৰ বিশাৰদ আছে, এই তিলক হাজৰিকাৰ ক্ষেত্ৰত দেখিব তেওঁ যেতিয়া বিশেষকৈ কঁকালৰ বিষ, পিঠিৰ বিষ নাইবা সাপে যেতিয়া কামোৰে, সাপে কামোৰোতে সাপৰ বিষটো যেতিয়া উজাই যাব তেতিয়া সেই বিষ নিষ্কাশন কৰিবৰ কাৰণে তেওঁ কাঁহৰ কাঁহীখন মাৰি দিয়ে। আচৰিত কথা, এনেই কাঁহৰ কাঁহীখন পিঠিত লাগি নাথাকে, কিন্তু যেতিয়া নেকি মন্ত্ৰ জপ কৰিবলৈ এনেকৈ মাৰি দিয়ে কাঁহীখন থাপকৈ লাগি থাকে, চুম্বকে ধৰাৰ নিচিনাকৈ ধৰে। তাৰপিছত তেওঁ এন্দুৰৰ মাটি কিছুমান পাচি এটাত এন্দুৰৰ মাটি কিছুমান জপ কৰি ল'বলৈ মন্ত্ৰ গাই 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 কাঁহীখনত মাৰি থাকিব। মাৰি থাকোঁতে থাকোঁতে লাহে 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 কাঁহীখন নামি নামি আহিব। বিষ নামি আহিল মানে কাঁহীখন নামি আহিল। যেতিয়া বিষ নাইকিয়া হ'ব তেতিয়া কাঁহীখন আহি মাটিত পৰি যাব। ঠিক তেনেকৈ তেওঁ আৰু এটা কাম কৰিছিল, কঁকালৰ বিষ জাৰিবৰ কাৰণে এডাল বাঁহ, এটা নিৰ্দিষ্ট জোখত বাঁহডাল লয়, সেই বাঁহডাল সমানে দুফাল কৰে, দুফাল কৰি পেলাই দুজন মানুহক দিব, এনেকৈ কঁকালত ধৰি থাকিব নহয়, মানুহ দুজনে এটা পেৰেলেল হৈ থাকে নহয় জানো বাৰু, সমান্তৰাল গতিত থাকে, কিন্তু মন্ত্ৰ গাই গাই এন্দুৰৰ মাটি এনেকৈ মাৰি থাকিব। মাৰি থাকোঁতে 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 এটা বাঁহডালৰ মাজটো এনেকৈ লাহে লাহে আহি 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 এটা সময়ত আহি লগ লাগি যায়গৈ, লগ লাগি যাব। লগ লাগি যোৱাৰ পিছত আকৌ এৰুৱাই দিব লগাত পৰে। এইটো মন্ত্ৰ শক্তি প্ৰভাৱত সেই কামখিনি সম্পন্ন হয়। গতিকে ইয়াত দেখাত বা সাধাৰণ দৃষ্টিত ই অবিশ্বাস্য যেন লাগে যদিও ইয়াৰ সত্যতাক আমি ওলাই কৰিব নোৱাৰোঁ। চোৰ ধৰিবৰ কাৰণে, কিবা বস্তু হেৰাইছে জানিবৰ কাৰণে বেত চালন মন্ত্ৰ দিয়ে, বাতি চালন মন্ত্ৰ দিয়ে। আচৰিত কথা, আপুনি বাতিটো লৈ থাকিলে বা আপোনাৰ হাতত বেতডাল থাকিলে আপুনি নাযায়, কিন্তু জন্ম তোলা ৰাখি মানুহ থাকিব লাগিব। জন্ম তোলা ৰাখি মানুহৰ হাতত যেতিয়া নেকি বাতিটো দিব বা বেতডাল দিব, ই একদম টানি লৈ যায়, আচৰিত ধৰণে টানি লৈ যাব, আপুনি ভাবিব নোৱাৰে। বা বাতিটো একেবাৰে গুচি যায়গৈ, মই নিজে দেখিছোঁ সেইবিলাক বস্তু। বাতিটো গুচি যায় আৰু সেই সময়ত কোনো নৈ নলা পাহাৰ পৰ্বত একো নাচায়, যেনেকৈ গৈছে গুচি যাবগৈ। চোৰজন যোনফালে যেনেকৈ গৈছিল সেনেকৈয়ে যাব। আচৰিত আচৰিত ধৰণৰ কিছুমান মানে শক্তি আছিল, যেনে কুমন্ত্ৰৰ কিছুমান আছে। এজন মানুহে আন এজন মানুহক অপকাৰ কৰিবৰ কাৰণে হাঁহৰ কণী কেইটামান পঠিয়াই দিছে। হাঁহৰ কণী দুটা আহি তেওঁলোকে ৰাতি শুই আছে, দুৱাৰত আহি খট 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 শব্দ হৈছে। দুৱাৰ মেলি চাই যে দুৱাৰ মুখত দুটা কণী দুটা যাব পাৰে নেকি, খোজকাঢ়ি যাব পাৰে নেকি, নহয় জানো বাৰু? কিন্তু সেই কণী দুটাই গৈছে, কণী দুটা গৈ পেলাই দুৱাৰত খটখটকৈ কোবাইছেগৈ। এইটো কুমন্ত্ৰৰ প্ৰভাৱ। বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ কুপ্ৰভাৱ মায়ং অঞ্চলত নাই। আৰু মই আগতেই কৈছোঁ যে মায়ঙত সুমন্ত্ৰৰ প্ৰভাৱ আছে, মানুহক উপকাৰ কৰে, তেনেকুৱা কুমন্ত্ৰৰ প্ৰভাৱ নাই। আৰু যদি কুমন্ত্ৰৰ প্ৰভাৱ আছে তেতিয়াহ'লে সেই কুমন্ত্ৰৰ প্ৰভাৱো সদায় কল্যাণৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা হয়। তাৰপিছত যেতিয়া ধৰক এই ঘটনাবিলাক যে আপুনি উল্লেখ কৰিলে, বেজবিলাক আছে, তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ ল'ৰা ছোৱালী সকলো আছে, ঘৰে ঘৰে যেতিয়া বস্তুটো সুলভ কেনেদৰে হৈ পৰিল,
মানে আমিও কিতাপৰ পাততেই পঢ়িছিলোঁ, যিহেতু মায়ঙত অৱশ্যে এতিয়ালৈকে আমি ভিতৰলৈ গৈ ঘটনাবিলাক চোৱা নাই বা দেখা নাই। যি পাইছোঁ কিতাপৰ পাতত পাইছোঁ বা কাৰোবাৰ মুখত শুনিছোঁ যে কাৰোবাৰ ঘৰলৈ গ'লোঁ, হঠাতে চাউল ওলাল বা তেনেকৈ মাছ ওলাল। এইবিলাক মানে প্ৰত্যেক ঘৰত কাৰোবাৰ ঘৰত আলহী গ'লে তেনেধৰণৰ ঘটনাবিলাক, এইবিলাক কি আছিল তেতিয়াহ'লে? সেইবিলাক হাতৰ টিপছ কিছুমান, মন্ত্ৰ নহয়। আচল কাৱৈ মাছকেইটা যদি নাথাকে সৰুৱা পাতকেইটা দি কাৱৈ মাছ বনাব নোৱাৰে। অৱশ্যে আছিল, আমি বাণীকান্ত কাকতিৰ যিখন কামৰূপৰ ধৰ্মৰ ধাৰা সেই কিতাপখনত পাইছিলোঁ, কোনোবা প্ৰিয়দাই যদি ৰায়তৰ পৰা মানে জোৰ কৰি ছাগলী এটা নিব বিচাৰে, মুৰ্গী নিব বিচাৰে, এনেকুৱা ধৰণৰ ব্ৰিটিছৰ যুগত হৈছিল নহয়। তেনেকুৱা মানে জোৰ জুলুম কৰি মানুহৰ পৰা বস্তুবিলাক লৈ গৈছিল। তেতিয়া কোনোবাই আমবাটৰ পৰা মাছ বনাই পেলাই দিছে, সেই মাছ ভাজিবলৈ যাওঁতে তাৰ পৰা তেজ হৈছে, এনেকুৱা ধৰণৰ প্ৰভাৱবিলাক আছিল। কিন্তু মায়ঙত এতিয়া নতুন কেইজনমানে শিকিছে, হঠাৎ কাৱৈ মাছটো ওলাই যাব, আচল কাৱৈ মাছটো নহ'লে কাৱৈ মাছটো উলিয়াব নোৱাৰে। এইবিলাক হাতৰ টিপছ, তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ নহয়। মানে আপুনি উল্লেখ কৰি থকা ইমান সময় যিখিনি কথা ক'লে তন্ত্ৰ সাধনা, সেয়া নহয় আচলতে। সেয়া নহয়, এয়া সেই মানে আমাৰ যে কয় ঐন্দ্ৰজালিক, মানে ইন্দ্ৰজাল, এইটো ভেলকিবাজি, আমাৰ গাঁৱৰ ভাষাত ক'বলৈ গ'লে ভেলকিবাজি। এইবিলাক ভেলকিবাজিহে, এইবিলাক তন্ত্ৰ মন্ত্ৰৰ লগত সম্পৰ্ক নাই। এনেধৰণৰ বহু ঘটনা ধৰক আমি দেখিছোঁ, ছ'চিয়েল মিডিয়াতো দেখিবলৈ পাৰে, আজিকালিতো সহজলভ্য, যে ক'ৰবাত চিৰা ওলাইছে, এই ভেলকিবাজি। চিৰাকেইটা হাততে মানে কৌশলেৰে লৈ থাকে, এনেকৈ থাকোঁতে তাৰ পৰা চিৰা এটা দুটাকৈ এৰি থাকে। আপুনিতো প্ৰত্যেকটো চিৰা এনেকৈ চাইছে যে হয় চিৰা ওলাইছে, কিন্তু ভালকৈ চাওকচোন তাত আচল ধানকেইটা কি চাউলকেইটা আছিল। আৰু চিৰাটো চাউলৰ পৰা নহয়, ধানৰ পৰাহে হয়। ধান ভাজি পেলাই যেতিয়া খুন্দিব, তাৰপিছত বাকলিটো এৰি যাব, চাউলকেইটা চেপেটা হৈ থাকিব, সেইটো চিৰা। চাউলটো খুন্দিলে গুড়ি হ'ব, নহয় জানো বাৰু? চাউলকেইটা এনেকৈ থাকোঁতেতো চিৰা হৈ নাযায়। সেইবিলাক হাতৰ টিপছ। এতিয়া যদি আমি এতিয়া এই মুহূৰ্তত আপোনাক সুধোঁ যে মায়ঙত ইন্দ্ৰজালৰো আছে নে সেই তন্ত্ৰ সাধনা দুয়োটাই আছে? ইন্দ্ৰজালৰ প্ৰভাৱ নাই, তন্ত্ৰ মন্ত্ৰ সাধনাৰ প্ৰভাৱ যথেষ্ট আছে, এতিয়াও আছে। আমাৰ মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত প্ৰায় 300মান সাঁচিপাতৰ পুথি, মণ্ডলী কাগজ পাত, তোলা পাত, এইবিলাকৰ পুথি, মন্ত্ৰৰ পুথি আমি সংগ্ৰহ কৰি ৰাখিছোঁ। এই গোটেইবিলাকত মানে এনেকুৱা এখন সাঁচিপাতৰ পুথিৰ এটা মন্ত্ৰৰ কথা মই কৈছোঁ, শিল বৰষুণ আহিছে। এই শিল বৰষুণে এতিয়া খেতি বাতি নষ্ট কৰিব, মানুহৰ অপকাৰ কৰিব। এই মন্ত্ৰটোৰ প্ৰভাৱ এনেকুৱা আছিল, হয়তো সেই শিল বৰষুণজাক তাৰ পৰা আঁতৰাই পঠিয়াব। তাতো এটা সমস্যা আছে, আঁতৰাই পঠিয়ালে মোৰ অঞ্চলটো বাচিল, বেলেগ এটা অঞ্চল মৰিব। গতিকে গোটেই শিলখিনি আনি এখন মুকলি ঠাইত গোটেই শিলখিনি আনি একে ঠাইতে দমাই থ'ব পাৰে মন্ত্ৰৰ দ্বাৰা। এনেকুৱা শক্তি কিছুমান আছে। এতিয়া তেনেকুৱা কৰা মানুহ, সেই মন্ত্ৰবিলাকৰ সাধনা কৰা মানুহৰ অভাৱ। মন্ত্ৰ সাধনা কৰিবলৈ বহুতখিনি জ্ঞানৰ প্ৰয়োজন হয়। সেই যিসকল সাধকৰ কথা আপুনি উল্লেখ কৰিছে যে অষ্টম শতাব্দীত বা সেই সময়ত যিসকল সাধক আছিল, তেওঁলোকৰ অনুজসকলক তেওঁলোকে নিজৰ যি মন্ত্ৰ শক্তি, সেই শক্তিটো তেওঁলোকে কেনেধৰণে নিজৰ অনুজসকলক বা পৰম্পৰা অনুযায়ী তেওঁলোকে কেনেদৰে সেই মন্ত্ৰটো ৰাখিছিল? বৰ্তমান যদি আপুনি চাই মায়ং অঞ্চলত যাওক, প্ৰায় প্ৰত্যেকজন মানুহেই, সৰু হওক ডাঙৰ হওক, প্ৰায় প্ৰত্যেকজন মানুহে কিবা এটা নহয় কিবা এটা জানে। হয় বনৌষধ এটা জানে, নাই কিবা মন্ত্ৰ এটাই জানে, কিবা এটা নহয় কিবা এটা জানে। এইটো পৰম্পৰা গতিত আহিছে, মানে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই মন্ত্ৰবিলাক আহি আছে। কিন্তু একেবাৰে সাম্প্ৰতিক সময়ত যদি আমি চাওঁ, মানে বিশেষকৈ আধুনিক শিক্ষাৰ প্ৰভাৱ পৰাৰ লগে লগে সুলভ হৈ পৰিল ডাক্তৰী চিকিৎসা। ডাক্তৰী চিকিৎসাটো অতি সুলভ হৈ পৰাৰ ক্ষেত্ৰত তন্ত্ৰ মন্ত্ৰ বা তেনেকুৱা ভেষজ দৰৱবিলাকৰ প্ৰতি মানুহৰ আগ্ৰহ লাহে 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 লাহে
কমি আহিবলৈ ধৰিছে সৎগুৰু অবিহনে মন্ত্ৰ সাধনা কেতিয়াও সম্ভৱ নহয় মইতো বহুত মন্ত্ৰ জানো মই ইতিমধ্যে মন্ত্ৰৰ ওপৰত বাৰে বাৰে লিখিবলৈ যাওঁতে বহুত মন্ত্ৰ মোৰ মুখস্থৰ নিচিনা হৈ গৈছে এতিয়া ধৰক কাটিছে কাটাৰ লগে লগে আপোনাৰ তেজখিনি ওলাইছে তেজখিনি মাটিত নপৰাকৈ যি টুকুৰা ঠাইত কাটিছে সেই ঠাই টুকুৰাত মাটিত তেজ নপৰোঁতে যদি আপুনি অকণমান ধূলি লৈ পেলাই সেই ঠাইখিনিত ধৰি পেলাই টিপা মাৰি গায় সোণৰ নাঙল ৰূপৰ ফাল ৰাম লক্ষ্মণে জুৰিলে হাল বাওঁতে উঠিল মাটি মই তেজ ৰাখোঁ 60 মুঠি বাছ তেজ ৰৈ যাব একে উশাহে গাওক শিঙি মাছে বিন্ধিলে শিঙি মুৰি নিমুৰি নলতলত ঘৰ পৰপুত্ৰ বিন্ধি তই কলৈ মাৰ লৰ এই বাক্য লৰচৰ মহাদেৱ পাৰ্বতীৰ চক্ৰত পৰিমৰ শিঙি মাছে বিন্ধাটো বন্ধ হৈ যাব বিষটো নাইকিয়া হৈ যাব এনেকুৱা ধৰণৰ অজস্ৰ মন্ত্ৰ আছে অজস্ৰ মন্ত্ৰ আছে ভাল মন্ত্ৰও আছে বেয়া মন্ত্ৰও আছে মানে আপোনাৰ পিঠা ভাঙা মন্ত্ৰ আচ্ছা পিঠা ভাঙিব লাগে পিঠা ভাঙা মানে পিঠা বনাই আছে তিল পিঠা বনাই আছে আপুনি তিল পিঠা কোনো কাৰণত বনাব নোৱাৰিব যদি তেনেকুৱা মন্ত্ৰ এটা মাতি দিয়ে মই মন্ত্ৰটো নামাতো দিয়ক কেনেবাকৈ পিঠা ভাজি থকাৰ সময়ত যদি মনত পৰে নহয় আৰু বনাৰ পিঠা নহয় ঠিক তেনেকুৱা এইবিলাক আৰু মন্ত্ৰবিলাক প্ৰত্যেকটোৱে অৱশ্যে মই কিন্তু মন্ত্ৰ মাতি থাকিলেও মোৰ মন্ত্ৰই ক্ৰিয়া নকৰে মই কোনো সৎগুৰুৰ ওচৰত দীক্ষিতই নহয় মানে আমাৰ ডেইলি লাইফ যিটো কোৱা হয় আমাৰ জীৱন যাত্ৰাত আচলতে প্ৰভাৱিত কৰিব পৰা প্ৰত্যেকটো মন্ত্ৰ আছে প্ৰত্যেকটো মন্ত্ৰই আছে আমাৰ জীৱন ধাৰণত ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমি যি কাম কৰোঁ সেই সকলোৰে লগত জড়িত এটা মন্ত্ৰ আছে হয় এই মন্ত্ৰবিলাক কি ভাষাত লিখা থাকে মানে অসমীয়া ভাষাত সাধাৰণতে বেছিভাগ মন্ত্ৰই অসমৰ মন্ত্ৰবিলাক অসমীয়া ভাষাত আৰু বহু সময়ত কেতিয়াবা বঙালী ভাষাত বা হিন্দী ভাষাতো মন্ত্ৰবিলাক পোৱা যায় বহু সময়ত পোৱা যায় কিন্তু অসমৰ মন্ত্ৰবিলাক সাধাৰণতে অসমীয়া ভাষাত লিখা আৰু মই আমাৰ গ্ৰাম্য সংগ্ৰহালয়ত যি মন্ত্ৰ আছে সংগ্ৰহালয়ত থকা মন্ত্ৰবিলাক গোটেইবিলাক অসমীয়া কাইথেলি লিপিত লিখা লিপিটো কাইথেলি মানে যিবোৰ ধৰক তন্ত্ৰ সাধনাৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে তাৰো লিপিটো কাইথেলি লিপি আছিল নে কাইথেলি লিপি কিন্তু ভাষাটো অসমীয়া লিখা যেটো আমি লিখিম সেইটো অসমীয়াত লিখিম হয় অসমীয়া ভাষা লিপিটো কাইথেলি আৰু কোট সংৰক্ষণ কৰা হৈছিল এইবোৰ মানে কিতাপত আছিল সাঁচি পাছত আছিল তুলা পাতত আছিল কেনে ধৰণে এইবিলাক নে মানুহৰ ঘৰে ঘৰে কৰবাৰ ধোৱা চাঙৰ ওপৰত আৰু মানুহৰ অন্ধবিশ্বাসত কিছুমান বস্তু নষ্ট হৈ গৈছে যেনে বিশেষকৈ মণি মন্ত্ৰ অৰ্থাৎ সৰ্পৰ ধৰণী মন্ত্ৰ তাক মণি মন্ত্ৰ বুলিও কয় কিছুমানে সৰ্পৰ ধৰণী মন্ত্ৰ যদি থাকে হেনো তেওঁলোকৰ ঘৰত সাপ বেছিকৈ আহিব বা কিবা দেওভূত খেদা মন্ত্ৰ থাকিলে দেওভূত আহিব এইবিলাক মানুহৰ ঘৰত থাকিলে এই মানে দেওভূত আহিব ক'ৰবাৰ সাপ আহিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আহি পৰে আৰু সেইকাৰণে সেই মন্ত্ৰবিলাক তেওঁলোকে এটা প্ৰজন্ম শেষ হোৱাৰ পিছৰ প্ৰজন্মই তাক গ্ৰহণ কৰিব নোৱাৰি পেলাই ক'ৰবাৰ নদীত উটাই দিছে জুইত পুৰি পেলাইছে মাটিত গাঁত খান্দি পেলাইছে এনেকুৱা ধৰণৰ হয় আৰু তাৰ মাজতে যিখিনি আমি পাইছোঁ সেইখিনি আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ জৰিয়তে আৰু তাৰ সৰহসংখ্যক মন্ত্ৰই কিন্তু ইতিমধ্যে নাশ হৈছে আৰু এটা ডাঙৰ সমস্যা হৈছে মই যে ক'লোঁ যে সৎ গুৰুৱে সৎ শিষ্য নাপালে মন্ত্ৰ শিক্ষা নিদিয়ে গতিকে তেনেকুৱাকৈ উপযুক্ত শিষ্য নোপোৱাৰ কাৰণেও তেনেকুৱা বহুত মন্ত্ৰ এজনৰ পৰা আন এজনলৈ হস্তান্তৰিত নহ'ল আৰু কিছুমান মন্ত্ৰ আছে হস্তান্তৰ নহয় কিছুমান মন্ত্ৰ আছে হস্তান্তৰ নহয় যেনে এজনৰ পৰা আন এজনক দিবলৈ গ'লেই যেন মন্ত্ৰটোৰ গুণ নাইকিয়া হৈ যায় তেনেকুৱা ধৰণৰ কিছুমান আছে গতিকে প্ৰথম পুৰুষৰ মৃত্যুৰ পিছতেই সেই মন্ত্ৰবিলাক নাইকিয়া হৈ গৈছে লোপ হৈ গৈছে আৰু ঠিক তেনেধৰণে মুখে মুখে বহুত মন্ত্ৰ আছে মই সেই কথাটোকে ক'ব বিচাৰিছোঁ মুখে মুখে বহুত মন্ত্ৰ আছে সেই মন্ত্ৰবিলাক প্ৰথম পুৰুষৰ মৃত্যুৰ পিছত আৰু কাকো দি থৈ নগ'ল যেতিয়া নাজানে তেনেকৈ বহুত মন্ত্ৰ নাইকিয়া হৈ গ'ল এনেকুৱা আপুনি ৰজাৰ কথাও ইতিমধ্যে আগতে উল্লেখ কৰিছে এতিয়াও ৰজা আছে হয় এতিয়া কোন ৰজা আছে মায়ঙৰ বৰ্তমান ৰজা তৰণীকান্ত সিংহ শত্ৰু দমন মাইবঙৰ কছাৰী ৰজা শত্ৰু দমনৰ বংশধৰ
অৰ্থাৎ তেওঁলোক ডিমাচা কছাৰী থালৰ তেওঁলোকৰ শত্ৰু দমনৰ কনিষ্ঠ ভাতৃ শূন্যত সিংহই ভাতৃ বিৰোধত অতিষ্ঠ হৈ পেলাই তেওঁ মাইবঙৰ পৰা গুচি আহি পেলাই প্ৰথমতে খাগৰিজান অৰ্থাৎ নগাঁৱত আছিল তাৰপিছত মায়ঙলৈ আহিল মায়ঙলৈ আহি এটা সময়ত ইয়াৰ জয়সিংহৰ কন্যা ফুলেশ্বৰীক বিয়া কৰাই পেলাই তেওঁ ইয়াত ৰজা হ'ল জয়সিংহ অপুত্ৰক আছিল গতিকে তেওঁৰ কন্যাক বিয়া কৰাই পেলাই তেওঁ ৰজা হ'ল ৰজা হোৱাৰ পিছত তেওঁৰে বংশধৰ বৰ্তমান তৰণীকান্ত সিংহ 40তম ৰজা মায়ঙৰ 40 সংখ্যক ৰজা সেই বংশৰ 40তম ৰজা ডিমাচা কছাৰী থালৰ আৰু এই যেতিয়া ৰজাৰ কথা আপুনি উল্লেখ কৰিছে সেই সময়ত যেতিয়া তন্ত্ৰ সাধনা চলি আছিল তেতিয়া ৰজাৰ সন্মুখত এই ধৰণৰ কিবা দেখুওৱা হৈছিল নেকি ৰজা নিজে এজন মায়ঙৰ ইয়াৰ আগৰজন মানে 4 পুৰুষমানৰ আগৰ যিজন ৰজা বাণেশ্বৰ সিংহ ৰজা নিজে এজন ভয়ানক তান্ত্ৰিক আছিল ব্ৰিটিছসকল যেতিয়া অসমত আহি পেলাই যেতিয়া এই আপুনি জানে মহদানন্দ দেৱগোস্বামীয়ে ৰেল বগৰুৱাৰ কাহিনী জানে মহদানন্দ দেৱগোস্বামী তেওঁ এজন বৰ ভয়ানক তান্ত্ৰিক কিন্তু মহদা গোসাঁইহঁতে যেতিয়া ৰেল বগৰুৱাৰ পিছত মায়ংখন ব্ৰিটিছ মানে সেনা বাহিনীৰ মিলিটাৰীৰ এটা কেন্দ্ৰ হৈ পৰিল যে মায়ঙতেই গোটেইবিলাক আছে গতিকে ইয়াত ধৰিব লাগে গতিকে মায়ঙত আহিব এই কথাখিনি গম পোৱাৰ লগে লগে বাণেশ্বৰ সিংহই একে ৰাতিৰ ভিতৰতে মায়ঙৰ 4টা চুক ঘূৰি 4টা খুঁটি পুতি থৈ আহিছিল মন্ত্ৰপুত খুঁটি অৰ্থাৎ মন্ত্ৰ জপ কৰি পেলাই খুঁটি পুতি থৈ আহিছিল খুঁটি পুতি থৈ অহাৰ পিছত ব্ৰিটিছসকল আহি সোমাল কিন্তু তেওঁলোকে মায়ঙত খুব বেছি অত্যাচাৰ নকৰিলে তাৰমানে সেই মন্ত্ৰৰ প্ৰভাৱত তেওঁলোকক মুহি পেলালে তেনেকুৱা ৰজাঘৰতো তেনেকুৱা মন্ত্ৰৰ প্ৰভাৱ আমি মায়ং গ্ৰাম্য সংগ্ৰহালয়ত ৰজাঘৰীয়া মন্ত্ৰপুথি বহুতখিনি আছে বহুতখিনি ৰজাঘৰীয়া মন্ত্ৰপুথি আছে আমি সংগ্ৰহ কৰি ৰাখিছোঁ গতিকে আৰু ডিমুৰীয়া ৰজাৰ লগত এবাৰ মায়ঙৰ ৰজাৰ তেতিয়া মায়ঙৰ ৰজা আছিল সৰস্বচন্দ্ৰ সিংহ 10মজনৰ ৰজা সৰস্বচন্দ্ৰ সিংহ মায়ঙৰ এই ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল দেই সেই মায়ঙৰ ৰজা সৰস্বচন্দ্ৰ সিংহৰ দিনতেই মায়ঙৰ গোসাঁই উলিওৱা মেলা তেতিয়াৰ পৰাই আৰম্ভ হৈছে 300 বহাগ মাহত কৰে নেকি বহাগ মাহত কৰে 4, 5, 6 বহাগত ডিমুৰীয়াৰ লগত এখন ৰণ লাগিছিল সেই ৰণত হেনো মায়ঙৰ ৰজাই মন্ত্ৰ ব্যৱহাৰ কৰিছিল মায়ঙৰ ৰজাই কেনেধৰণৰ মন্ত্ৰ ব্যৱহাৰ কৰিছিল আমাৰ এই চাণক্যৰ অৰ্থশাস্ত্ৰত সেই বস্তুখিনি পোৱা যায় ধূলি অকণমান জাৰি পেলাই ফু মাৰি দিয়াৰ লগে লগে সিফালে শত্ৰু সৈন্যই নেদেখা হৈ যায় তেনেকুৱা ধৰণৰ মন্ত্ৰ মায়ঙৰ ৰজাৰ হাতত আছিল মানে কথিতহে আছে দে ক'তো লিখিত নহয় তেনেকুৱা ধৰণৰ কিছুমান মন্ত্ৰ আছিল এনেকৈ মানে মন্ত্ৰখিনি জপ কৰি ফু কৰি দিয়াৰ লগে লগে সিফালৰ পৰা শত্ৰুৱে একো দেখা নাপায় আৰু তেতিয়া মিত্ৰপক্ষই গৈ শত্ৰুক খেদিব পাৰিছিল ঠিক তেনেকৈ নাৱেৰে পাৰ হ'বলৈ যাওঁতে নাওখনত ইয়াতে মাটিত গোৰ মাৰি দিয়াৰ মন্ত্ৰ জপ কৰি গোৰ মাৰি দিয়াৰ লগে লগে সিফালে নাওখন বুৰিব এনেকুৱা ধৰণৰ মায়ঙৰ ৰজাই তেনেকুৱা মন্ত্ৰ প্ৰয়োগ কৰি পেলাই ডিমুৰীয়া ৰজাক জয় কৰিছিল তেনেকুৱা কাহিনী এইবোৰ মানে জনশ্ৰুতি আৰু কোন এনেকুৱা ডাঙৰ বেজ আছিল লক্ষী টিমুং এজন ভাল বেজ আছিল ৰামেশ্বৰ ডেকা এজন ভাল বেজ আছিল তাৰপিছত যতীন বিষয়া হাতীমূৰীয়াৰ যতীন বিষয়া নামৰ এজন বেজ আছিল ভাল বেজ উমা ডেকা নামৰ এজন ভাল বেজ আছিল তাৰপিছত এনেকুৱা ধৰণৰ বহুত কেইজন বহুত বেজ আছিল আৰু এতিয়াও বিশেষকৈ নাৰী সমাজৰ মাজতো ইয়াৰ প্ৰভাৱ আছে যথেষ্ট প্ৰভাৱ আছে কিন্তু পূৰ্বৰ যিটো প্ৰভাৱ আছিল সেই প্ৰভাৱটো বহু পৰিমাণে কমিছে আমি অদৃশ্য হোৱাৰ কথাও শুনিছিলোঁ এনেকুৱা ঘটনা সম্ভৱ হয় জানো অদৃশ্য মানে হৰণলুকি মন্ত্ৰটো আচলতে আপুনি ধৰক কোনোবা জীৱ জন্তুৰ মাজেৰে পাৰ হৈ যাব লাগে সেই
জীৱ জন্তুবিলাকে নেদেখা হ'বৰ কাৰণে হৰণলুংখী মন্ত্ৰটো জপ কৰাৰ লগে লগে সেইফালেদি পাৰ হৈ গুচি যাব, আপোনাক একো অপকাৰ কৰিব নোৱাৰে। বাঘ হওক, ঘোং হওক, হাতী হওক, কিবা হওক, একো কৰিব নোৱাৰে। তাৰমানে সিহঁতে দেখাই নাপায়। ঠিক তেনেকৈ মানুহৰ পৰাও অদৃশ্য হৈ যাব পাৰে খন্তেক সময়ৰ বাবে, কিছু সময়ৰ বাবে। ঠিক তেনেকৈ উৰণ মন্ত্ৰ আছে। উৰণ মন্ত্ৰটো অত্যন্ত মানে বেগাই যাব পৰা। এতিয়া এটা মই কাহিনী কৈছোঁ। মায়ঙৰ দুজন ব্যক্তি মায়ঙৰ পৰা ডিমৰীয়ালৈ আহিব লাগিব খোজকাঢ়ি। এজনে চাইকেল লৈ আহিব, এজনে খোজকাঢ়ি আহিব। যিজন সাধক তেওঁৰ ভতিজাক আহিব, কিবা এটা সমস্যা এটাৰ কাৰণে আহিব লগা হৈছে আৰু। ভতিজাকে চাইকেল লৈ আহিব, তেওঁ খোজকাঢ়ি আহিব, সাধকজন, মন্ত্ৰ সাধকজন, ইয়াৰ খুৰা ভতিজা। তাৰপিছত তেওঁ চাইকেল লৈ আহিছে। আমাৰ মায়ঙৰ এগৰাকী প্ৰখ্যাত ব্যক্তি দীপন চন্দ্ৰ নাথ বুলি, তেওঁৰ খুৰাক আহিব লক্ষীকান্ত নাথ বুলি। দীপন নাথ ছাৰে আমাৰ ছাৰ আছিল দেই। দীপন নাথ ছাৰে যাই কৈছে, দাদাই কেতিয়ানো যাবি? বোলে মই গায়ে ধোৱা নাই ৰ, তই গৈ থাকচোন বাৰু, মই গৈ আছোঁ, যা। তাৰপিছত ছাৰে চাইকেল লৈ পেলাই আহি গ'ল। খুৰাকে ছাৰ অহাৰ পিছত খুৰাকে বাৰীলৈ গৈ এডাল বাঁহ কাটি, সেই বাঁহডাল আনি ৰাতিলৈ মাছ মাৰিব লাগিব, গতিকে জালৰ ডাং বাঁহডাল কাটি লৈ আহিল। আহি পেলাই গা পা ধুলে, ধুই জলপান চলপান খাই উঠি খোজকাঢ়ি গৈছে। ছাৰতকৈ আগতে পালেগৈ। ছাৰতকৈ আগতে গৈ পেলাই সেই মানুহ ঘৰ তাত, যি ঘৰ মানুহ তালৈ গৈছে, তেওঁলোকৰ তাত বহি আছেগৈ। কেনেকৈ গ'ল? ছাৰে চাইকেল লৈ গৈছে, তাতকৈ বহুত পিছত গৈছে। গৈ যাওঁতে উৰণ মন্ত্ৰৰ দ্বাৰা তেওঁ বহুত আগতীয়াকৈ গৈ তাত বহি আছেগৈ। এনেকুৱা ধৰণৰ সেই উৰণ মন্ত্ৰটো তাৰমানে খুব বেগাই যাব পৰা শক্তি কিবা এটা আছে। আৰু ঠিক তেনেকৈ মালচৰম মন্ত্ৰ। মালচৰম মন্ত্ৰ, এই মালচৰম মন্ত্ৰটো হ'ল শক্তিবৰ্ধক মন্ত্ৰ। এজন মানুহে, তেনেকুৱা কাহিনী কিছুমান আছে, এজন মানুহে, কেইজনমান মানুহে এডাল ভলুকা বাঁহ, এই আপোনাৰ খৰা জাল জানে নহয়, খৰা জালৰ বাঁহবিলাক বৰ ভাল বাঁহ হ'ব লাগে। এঘৰ মানুহৰ তাৰ পৰা খৰা বাঁহ কিনিলে, ভলুকা বাঁহৰ আশীবিলাক বৰ টান, হয়নে? তাৰপিছত তাৰ বাঁহডাল কাটিলে, উলিয়াই আনিব পৰা নাই, যুঁজি আছে 8-10টা মানুহে, কোনো পধ্যে উলিয়াই আনিব পৰা নাই। তাৰপিছত এই মানুহজনে হালবাই আহিছে, আহি পেলাই কৈছে, তহঁতেনো এই বাঁহডালো আনিব পৰা নাইনে? বোলে মই অকলে আনি দিম, যদি তই অকলে আনিব পাৰ 50 টকা পুৰস্কাৰ দিম, তহঁতে আঁতৰ হ। বাঁহডালৰ গুৰিত ধৰিলে, টানি লৈ গুচি আহিল, একেটানে লৈ গুচি আহিল। যিটো 10জন মানুহে যিটো কাম কৰিব নোৱাৰিলে, সেই এজন মানুহে কেনেকৈ কৰিলে? এই মন্ত্ৰৰ দ্বাৰা কৰিলে, নহয় জানো বাৰু? তেনেকুৱা মালচৰম মন্ত্ৰটো হ'ল শক্তিবৰ্ধক মন্ত্ৰ। এনেকুৱা মানে আচৰিত কিছুমান। ইমান সময় ধৰক আপুনি যিসমূহ উদাহৰণ দিলে বা যিবোৰ মন্ত্ৰৰ কথা ক'লে, তাৰ পৰা কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে আচলতে অপকাৰ নহয়, উপকাৰ কৰিবৰ বাবে, সাধাৰণতে উপকাৰ কৰিবৰ কাৰণে, কোনো ধৰণৰ অপকাৰ ক্ষেত্ৰত প্ৰযোজ্য। কাৰণ বাঘটো খেদি নি তাক বেলেগ এখন জেগালৈ লৈ যোৱা, বা আপুনি শিলাবৃষ্টিৰ কাৰণে শিলখিনি আঁতৰাই বেলেগ এটা ঠাইলৈ লৈ যোৱা, বা এনেধৰণে আপুনি যিকলে বাঁহডাল কাটি অনা, এইবিলাক কিন্তু সাধাৰণতে আনৰ উপকাৰৰ কাৰণেহে আচলতে উপকাৰৰ কাৰণে হয়। মানে মায়ঙত আচলতে আমি এটা কথাত ক'ব পাৰোঁ, যথেষ্ট আনৰ হিতৰ কাৰণে তাত আচলতে যি তন্ত্ৰ সাধনা, সেই সাধনাৰ চৰ্চা হৈছে মানৱ জাতিৰ কল্যাণৰ কাৰণে বা জীৱজাত জগতৰ কল্যাণ সাধনৰ কাৰণে তেনেকুৱা কৰা হয়, সাধনা চলিছে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা মই কওঁ, মন্ত্ৰৰ কথা ক'বলৈ, তন্ত্ৰ মন্ত্ৰৰ কথা ক'বলৈ যোৱাৰ লগে লগে বনৌষধি কিন্তু তাৰ লগত সদায় জড়িত হৈ থাকে। বনৌষধি আৰু কামৰূপৰ যিটো ভেষজবিদ্যাৰ পৰম্পৰা, এই কামৰূপৰ ভেষজবিদ্যাৰ পৰম্পৰাটো আজিৰ বস্তু নহয়, অতি প্ৰাচীন কালৰে পৰা এই ভেষজবিদ্যাৰ পৰম্পৰা আছিল। আমাৰ মায়ং অঞ্চলতো তেনেকুৱা ধৰণৰ ভেষজবিদ্যাৰ পৰম্পৰা আছে। আমি আমাৰ মায়ং গ্ৰাম্য সংগ্ৰহালয়ত আমি তেনেকুৱা ধৰণৰ বিভিন্ন বেজৰ পৰা পোৱা কিছুমান বস্তু আমি সংগ্ৰহ কৰি ৰাখিছোঁ, অতি দুষ্প্ৰাপ্য, যেনে বাঘৰ গাখীৰ, এইটো গৰুৰ মূৰত, গৰুচন, গৰুৰ পাৰ্টিকুলাৰ কিছুমান গৰুৰ মূৰতহে থাকে হেনো
সেই গুৰুচন তাৰপিছত ফেটি সাপৰ বিষ দাঁত তাৰপিছত এনেকুৱা ধৰণৰ সংগ্ৰহালয়ত আছে ব্যৱহাৰ কৰিছিল সেইকাৰণেই এই কিছুমান তাবিজ বনাবৰ ক্ষেত্ৰত বেজবিলাকে মাননি ল'ব লগাত পৰে কাৰণ এই বস্তুবিলাক সংগ্ৰহ কৰিবলৈ যাওঁতে বহু কঠিন বহুত কষ্ট কৰি বহুত পইচা দি পেলাই আনিব লগা হয় যেনে মই ক'লোঁ যে শিয়ালৰ শিং মানে কি কোনোবা শিয়ালৰ এই শিং যিখিনি ঠাইত গজে জীৱ জন্তুৰ সেই ঠাইখিনি হয়তো অলপ ওখ সেইখিনিকে শিয়ালৰ শিং কৰি থৈছে তেনেকুৱা ধৰণৰ বস্তুবিলাক খুব যত্ন কৰি পেলাই তেওঁলোকে সংগ্ৰহ কৰে গতিকে সেই বস্তুবিলাকৰ ক্ষুদ্ৰ অংগবিলাক তেওঁলোকে দিয়ে তাবিজ এটা বনাবলৈ তেতিয়া আপোনাৰ সেই বস্তুটো কাৰণে তেওঁলোকে যিহেতুকে পইচা খৰচ কৰি আনিছে বহুত যত্ন কৰি আনে আৰু ক'ত পায় তেওঁলোকেহে জানে যেহেতু সাধাৰণতে এইবোৰ সামগ্ৰী আমি ক'তো দেখিবলৈ নাপাওঁ শিলৰ ফুল এনেকুৱা ধৰণৰ বস্তুবিলাক শিলৰ আৰু ফুল ফুলে ঢেকীয়াৰ ফুল ফুলিব পাৰে নেকি সেনেকুৱা বস্তু তেওঁলোকে সংগ্ৰহ কৰে এই সকলোবোৰ আপোনালোকৰ সংগ্ৰহালয়ত কিছু পৰিমাণে ৰাখিছোঁ গোটেইবিলাক ৰখা নাই গোটেইবিলাক নহয় কিছু পৰিমাণে ৰখা গৈছে কিন্তু এতিয়া ধৰক যিমানে সময় অতিবাহিত হৈ গৈছে পৰিৱৰ্তন আহিছে বিজ্ঞানৰ চাপো আহিছে বহুত যথেষ্ট পৰিৱৰ্তন হৈছে এতিয়াৰ যিখিনি প্ৰজন্ম এতিয়া যিখিনি নৱপ্ৰজন্ম তেওঁলোক এই তন্ত্ৰ সাধনাক কেৰি কৰি লৈ যাবলৈ মানে সেই সাধনাক যাতে তেওঁলোকেও গ্ৰহণ কৰে তেনেধৰণৰ তেওঁলোকৰ চাগে ইচ্ছাটো নিশ্চয়কৈ কম হৈছে নেকি আচলতে আমি বহুত যত্ন কৰিছোঁ আৰু তাৰ কাৰণে মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ জৰিয়তে কেইবাখনো আলোচনা চক্ৰও দিয়া হৈছে আৰু সেই সাধকসকলক মাতি আনি পেলাই তেওঁলোকৰ জৰিয়তে আমি তাক কৰিবলৈ চেষ্টা কৰিছোঁ যে নতুন প্ৰজন্ম আগবাঢ়ি আহক বেয়াৰ কাৰণত নহয় ভালৰ কাৰণে আগবাঢ়ি আহক কাৰণ এই মন্ত্ৰসমূহো মানৱ কল্যাণৰ কাৰণেই সৃষ্টি আৰু মানৱ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকেও আগবাঢ়ি আহক কিন্তু তাৰে 2-4জন আহিছে একেবাৰে নহাকৈ থকা নাই কিন্তু সাধাৰণতে আধুনিক শিক্ষাৰ প্ৰভাৱ পৰাৰ লগে লগে তাৰ প্ৰভাৱবিলাক বহু পৰিমাণে কমি গৈছে কিন্তু মায়ঙত এতিয়াও আমি যেতিয়া ইয়াক চেষ্টা কৰিছিলোঁ যে ইয়াক আমি অকণমান পিছৰ প্ৰজন্মলৈ লৈ যাম 2-4জন তেনেকুৱা নতুন যুৱক আহিছে তেওঁলোকে ইয়াৰ সাধনা কৰিবলৈ চেষ্টা কৰিছে কিছু সময়ৰ আগতে আমি কথা পাতি আছিলোঁ আপুনি কোনোবা এটা জেগাত কামাখ্যাৰ কথা কৈছে এতিয়া মোৰ মনলৈ আহিছে যে যেতিয়া কামাখ্যাৰ কথা কোৱা হয় বা আমি যেতিয়া আপোনাৰ অম্বুবাচীৰ সময়ত কামাখ্যালৈ যাওঁ তেতিয়া বহুতে কিন্তু কামাখ্যা দৰ্শন কৰি তেওঁলোকে এবাৰ মায়ঙলৈ আহে বা বহুতৰ মুখত আমি শুনিছোঁ যে কামাখ্যাৰ সৈতে মায়ঙৰ এটা সম্পৰ্ক আছে আচলতে কি সম্পৰ্ক আছে কামাখ্যাৰ সৈতে চাওক কামাখ্যাৰ লগত মায়ঙৰ সম্পৰ্কটো অত্যন্ত নিবিড় কিয়নো মই আগতেই কৈছোঁ যে দেৱীৰ অতিকে প্ৰিয় স্থান হ'ল মায়ং গতিকে কামাখ্যা পীঠৰ পৰা মায়ঙলৈ খুব বেছি দূৰত্বও নহয় মাত্ৰ 58 কিলোমিটাৰ কামাখ্যা পীঠৰ পৰা মায়ঙলৈ ব্ৰহ্মপুত্ৰৰেতো আৰু ওচৰ হয় আমি ৰাস্তাৰে গ'লে দূৰ হয় কিন্তু ব্ৰহ্মপুত্ৰৰে আৰু ওচৰ হয় গতিকে সেই মায়ঙত দেৱীৰ অংগ যিহেতু পৰিছিল মায়ঙতো জানু অংগ পৰিছিল গতিকে দেৱীৰ অংগ পৰাৰ কাৰণে সেই ঠাইটুকুৰা দেৱীৰ অতিকে আপোন মানে অংগ পৰাৰ কথাটো যেটো কৈছে কিন্তু যি পীঠৰ কথা সেই পীঠত কিন্তু নাই সেই কথা উল্লেখ নাই 51খন যেটো পীঠ আছে ভাৰতৰ বিভিন্ন ঠাইত 51টা পীঠ আছে সেই পীঠত কিন্তু দেৱীৰ এই জানু অংগ পৰাৰ কথা উল্লেখ নাই এই যিটুকুৰা ঠাইত পৰিছিল হৰচন্দ্ৰ সিংহৰ ৰাজত্বৰ সময়লৈকে তাত এজন পূজাৰীয়ে সেই মন্দিৰত পূজা কৰিছিল কিন্তু পূজা কৰাৰ নিৰ্দিষ্ট কিছুমান নিয়ম আছিল সেই নিয়ম আছিল কি পূজাৰীয়ে পূজা কৰি উভতি চাব নোৱাৰে বা উভতি যাব নোৱাৰে কিন্তু কিবা কাৰণত এদিন পূজাৰীজনে পূজা কৰি বাকীবিলাক মানুহৰ লগত একেলগে গুচি আহিল হঠাৎ তেওঁৰ মনত পৰিল মই নলীয়া কটাৰীখন এৰি থৈ আহিলোঁ নহয় তেওঁ নলীয়া কটাৰীখন আনিবলৈ গ'ল নলীয়া কটাৰীখন তাৰ পৰা লৈ আহি কিছুমানৰ মতে দুৱাৰমুখ পালেহি ওলাই আহিল আৰু কিছুমানৰ মতে ওলাব নোৱাৰিলে শিলৰ যিখন দুৱাৰ আছিল পৰি গ'ল
আৰু তেতিয়াৰ পৰা সেইখন বন্ধ হৈ গ'ল সেই গোটেই মন্দিৰটোৱেই বন্ধ হৈ তালৈ আৰু মানুহ যাবলৈ সাহস নকৰা হ'ল গতিকে সেই যিটো মানে আমাৰ মায়ঙৰ যিটো গোসাঁই উলিওৱা মেলা আৰু গড় ভঙা উৎসৱ হয় বহাগৰ 6 বহাগৰ দিনাখন সেই গোসাঁইকো তালৈ নিয়া হয় তাত দেৱী থাকে দেৱী প্ৰত্যেক বছৰে যায়েই দেৱীৰ যিহেতুকে প্ৰিয় ঠাই মায়া কৰিবলৈ যায় লীলা কৰিবলৈ যায় আৰু 33 কোটি দেৱতাও তালৈ যায় গতিকে সেই ঠাইটুকুৰাৰ লগত কামাখ্যা পীঠৰ পৰা এইটো কামাখ্যা পীঠৰ লগত ইয়াৰ সম্পৰ্ক আৰু মই কৈছোঁৱেই যে 8ম 9ম শতিকাৰ পৰা হিন্দু তন্ত্ৰ বৌদ্ধ তন্ত্ৰৰ লোকসকলে কামাখ্যা পীঠৰ পৰা আৰম্ভ কৰি এই গোটেই অঞ্চলটোতেই বিভিন্ন ধৰণৰ প্ৰতীকবিলাক বা যন্ত্ৰবিলাক অংকন কৰি লৈ তেওঁলোকে সাধনা কৰিছিল গতিকে তেওঁলোকৰ মূল উদ্দেশ্য আছিল কি কামাখ্যা পীঠত ঠাই নোহোৱাৰ কাৰণেহে তালৈ গ'ল কিন্তু তেওঁলোকে তাতে সাধনা কৰিলেও কামাখ্যা পীঠক সাধনা কৰে গতিকে কামাখ্যা লগত সেইকাৰণে মায়ঙৰ সম্পৰ্কটো অতি নিবিড় তাত আৰু আমি এটা বস্তু দেখিছিলোঁ সেইটো হৈছে শিলালিপি হয় তাত শিলালিপি দেখিছোঁ আপুনি যিহেতু উল্লেখ কৰিলে কাইথেলী ভাষাত কাইথেলী লিপিত লিখা হয় আৰু অসমীয়া ভাষাত কথা কৈছে গতিকে এই যে তাত এটা বিশেষ শিলালিপি আমি দেখিবলৈ পাইছোঁ সেই শিলালিপিত কি লিখা আছে আজিলৈকে উদ্ধাৰ হৈছেনে হয় মই অকণমান কাগজ এখন মেলি ল'ম হয় মানে বেয়া নাপাব গোটেইখিনি মনত নাই কাৰণে লিখি লৈছোঁ শিলালিপিখন প্ৰায় 10ম 11শ শতিকাৰ বুলি অনুমান কৰিব পাৰি এই শিলালিপিখন প্ৰথম উদ্ধাৰ কৰিছিলোঁ মই তাৰ স্থানীয় মোৰ এজন ভাতৃপ্ৰতিম বন্ধু এজনৰ লগত উদ্ধাৰ কৰি পেলাই মই বহুত যত্ন কৰিছোঁ আৰ্কিঅলজিটো জনালোঁ তেওঁলোকেও গ'ল কামৰূপ অনুসন্ধান সমিতিৰ পৰাও গ'ল চালে কি পালে তেওঁলোকে পালে আৰু তাৰপিছত মোৰ দৃষ্টিভংগীৰে মই যিখিনি পালোঁ মই সেইটোৰ পৰা কৈছোঁ যে কেতিয়াবা ই প্ৰায় 5ম শতিকা মানে অসমৰ আদিম লিপিলৈ গতি কৰে আৰু আন কেইটামান শব্দ পাইছিলোঁ তাত বিশেষকৈ এইটো এজন ভাল লিপি বিশেষজ্ঞ বৰদলৈ ভাস্কৰ বৰদলৈয়ে শেহতীয়াভাৱে যিখিনি চালে তেওঁ তাৰ পৰা পাইছে কেইটামান শব্দ তাত 3টা শব্দ পাইছে শ্ৰী ধৰ্মপাল নৃপ প্ৰাগজ্যোতিষৌ আৰু যাৱত আচ্ছা এই শব্দকেইটা পাইছে শব্দ হিচাপে পূৰ্ণ শব্দ হিচাপে তাৰপিছত ইয়াত উদ্ধাৰ হৈছে অ হ্ৰস্বই ক খ দন্ত্যত প ভ ব ম অন্তস্তজ আৰু দন্ত্যধ এইকেইটা লিপি উদ্ধাৰ হৈছে লিপিখন এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল শিলালিপি এখন 395 চেণ্টিমিটাৰ দীঘল এইটো কাইথেলী নেকি লিপিটো কাইথেলী কিন্তু ভাষাটো সেইটোৱেতো ডাঙৰ সমস্যা সম্পূৰ্ণ উদ্ধাৰ হোৱা নাই কিন্তু এই শব্দকেইটা প্ৰাগজ্যোতিষৌ যাৱত শ্ৰী শ্ৰী ধৰ্মপাল ধৰ্মপাল ৰজা প্ৰাগজ্যোতিষ মানে আমাৰ প্ৰাগজ্যোতিষপুৰৰ কথা কৈছে এই কথাকেইটাৰ পৰা ইয়াৰ ভাষাটো সংস্কৃত যেন লাগে লিপিটো কিন্তু কাইথেলী অসমীয়া লিপি এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল শিলালিপি দীঘল ডাঙৰ নহয় নিশ্চয়কৈ যদি উদ্ধাৰ হয় তেতিয়া হয়তো আৰু এনে ধৰণৰ বহুত গোপন তথ্য ওলাব আৰু মায়ঙত এতিয়ালৈকে 3খন লিপি উদ্ধাৰ হৈছে যথেষ্টখিনি আমি জানিলোঁ আৰু বহুত কথা জানিবলৈ আছে যেনে ধৰক এই যে তন্ত্ৰ সাধনাৰ কথা আমি যিহেতু উল্লেখ কৰিছোঁ আপুনি বিভিন্ন ধৰণৰ উদাহৰণ দিলে যে কি কৰিব পাৰিছিল তেওঁলোকে বা কেনেধৰণে বিভিন্ন কাম তেওঁলোকৰ দ্বাৰা সম্ভৱ হৈছিল এই সাধনাৰ দ্বাৰা যদি আমি সাধাৰণ মানুহৰ ক্ষেত্ৰত কওঁ যে সেই সাধকসকলে সাধাৰণ মানুহক কেনেধৰণে প্ৰভাৱিত কৰিছিল বা সাধাৰণ জনজীৱনত কেনেধৰণে তেওঁলোকে উপকাৰ কৰিছিল আজিৰ পৰা আমি যদি 20-30 বছৰ নহয় আজিৰ পৰা 50 বছৰ ধৰি লওক 50 বছৰ আগৰলৈ যাওঁ তেতিয়াহ'লে মায়ঙৰ মানুহে কিবা এটা বেমাৰ হ'লে প্ৰথমতে ডাক্তৰ বিচাৰি নাযায় বেজৰ ওচৰলৈ যায় বেজৰ ওচৰলৈ গৈছিল কিয় তাৰমানে বেজৰ প্ৰতি তেওঁলোকৰ অচলা ভক্তি আছিল
বিশ্বাস আছিল আৰু সেইকাৰণে বেজৰ ওচৰলৈ গৈছিল ডাক্তৰৰ মানে ডাক্তৰী চিকিৎসাৰ প্ৰভাৱটো এতিয়াহে আহিছে আৰু আটাইতকৈ ডাঙৰ কথা ডাক্তৰ সকলো একোজন বেজ মানে কবিৰাজ কেনেকৈ চাওক আজিৰ ডাক্তৰৰ উৎপত্তি হৈছে সেই তাহানিৰ এই ঋষিমুনিসকলৰ যিটো মানে তেওঁলোকৰ বাস্তৱ জীৱনৰ লগত জড়িত হৈ থকা যিবিলাক ঘটনা প্ৰবাহ সেই ঘটনা প্ৰবাহবিলাকেৰে তেওঁলোকে যিবিলাক উদ্ঘাটন কৰি থৈ গৈছিল নহয় জানো অশ্বিনী কুমাৰ দয়ে যেনেধৰণে বিভিন্ন ধৰণৰ ৰোগ চিকিৎসা কৰিছিল ধনন্তৰী সেইসকলৰ পৰাই লাহে লাহে উন্নতিকৰণ হৈ আজিৰ ডাক্তৰসকলৰ সৃষ্টি হৈছে গতিকে মানুহৰ অচলা বিশ্বাস আছিল অটল বিশ্বাস আছিল বেজসকলৰ ওপৰত কিন্তু এতিয়াও আছে যেতিয়া নেকি কোনো ফালৰ পৰা ডাক্তৰে চিকিৎসা কৰি নাই বলে নোৱাৰে কোনো ফালৰ পৰা নহ'ল তেতিয়া বেজ বিচাৰি যায় বেজৰ ওচৰলৈ যায় এতিয়াও আছে আৰু সেইকাৰণেই আমাৰ যিকেইজন ভাল বেজ আছে তেওঁলোকৰ ঘৰত মানুহৰ শাৰী হৈ থাকে একদম বহিবলৈ ঠাই নাইকিয়া হৈ থাকে ইমান মানুহ মানে অকল অসমৰ বা ভাৰতৰ মানুহ নহয় ভাৰতৰ বাহিৰৰ মানুহো আহে বিভিন্ন ঠাইৰ মানুহ আহে ইমানখিনি হোৱাৰ পাছত আপোনাৰ লগত ইমান কথা পতাৰ পাছত মই এটা কথা গম পাইছোঁ যে মায়ঙত আচলতে কেনেধৰণে সাধনা হয় যে সদায় জনহিতৰ অৰ্থে আচলতে মায়ঙত তন্ত্ৰ সাধনা চলি আছিল বা এতিয়াও চলি আছে কিন্তু তাৰ পাছত এনেধৰণৰ কি ঘটনা হৈছিল বা কোনবোৰ আপুনি কাৰকে বুলি ক'ব পাৰে বা ক'ব বিচাৰিব যিবিলাক কাৰকৰ বাবে মায়ঙক লৈ এটা আন মন্তব্য এটা দেখিবলৈ পোৱা যায় মায়ঙক লৈ উৰা বাতৰিৰ প্ৰচাৰ আমি দেখিবলৈ পাইছোঁ মায়ঙক লৈ এখন বেলেগ ছবি সাধাৰণতে দেখুওৱা হয় জনসাধাৰণৰ ওচৰত বা বাহিৰত মায়ং বুলি ক'লে মানুহে ভয় কৰে মায়ঙলৈ যাম মোৰ সৈতে যদি এইটো হয় মায়ঙলৈ যাম মোৰ সৈতে যদি অমুকটো হয় গতিকে কোনবোৰ ঘটনা বা কোনবোৰ কাৰকৰ বাবে মায়ং আজি এনেধৰণে এটা ছবি ল'বলৈ বাধ্য হৈছে এটা পৰিচয় ল'বলৈ বাধ্য হৈছে বুলি আপুনি ভাবে চাওক মই প্ৰথমতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই প্ৰণাম কৰি সকলোকে আহ্বান জনাইছোঁ মায়ঙলৈ আহক মায়ঙৰ ছবিখন চাওক এবাৰ মায়ঙলৈ নগৈ গড়গঞাৰ বাতৰি নিদিব নগৈ গড়গঞাৰ বাতৰি দিয়াৰ কাৰণেই আজি মায়ঙৰ প্ৰতিচ্ছবিখন বেয়া হৈ পৰিছে মায়ঙৰ যিটো পৰম্পৰা মায়ঙৰ অতীত পৰম্পৰা আৰু মায়ঙক মই কৈছোঁৱেই যে বিভিন্ন দিশৰ পৰা মায়ং যথেষ্ট চহকী প্ৰত্নতাত্ত্বিক দিশৰ পৰা বা আপোনাৰ লোক সংস্কৃতিৰ দিশৰ পৰা বা বিভিন্ন দিশৰ পৰা আপুনি যদি চাই মায়ংখন মানে পৰ্যটনৰ দিশৰ পৰা বিভিন্ন দিশৰ পৰা মায়ংখন যথেষ্ট চহকী ঠাই গতিকে এই ঠাইখনলৈ আপুনি আহক আহিলে আমি সদায় মায়ঙীয়া ৰাইজে আপোনাক আদৰিবলৈ ৰৈ আছোঁ কিন্তু মায়ঙলৈ নহাকৈ মায়ঙৰ বাতৰি নিদিব মায়ঙলৈ নহাকৈ মায়ঙৰ প্ৰতিচ্ছবি এটা দাঙি ধৰিবলৈ চেষ্টা নকৰাই ভাল কাৰণ মায়ং এনেকুৱা এখন ঠাই য'ত প্ৰত্যেকজন মানুহ অতিথিপৰায়ণ যথেষ্ট অতিথিপৰায়ণ আপুনি শুনিলে আচৰিত হ'ব যে মায়ঙৰ বহু মানুহৰ ঘৰে ঘৰে একোটা চোৰাঘৰ আছে সেই চোৰাঘৰটো কেৱল অতিথিৰ কাৰণে ৰাখে বিভিন্ন ঠাইৰ পৰা অতিথিসকল আহিলে তেওঁলোকক ৰাখিব লাগিব তেনেকৈ একোটা চোৰাঘৰ থাকে চোৰাঘৰ সেই চোৰাঘৰত অতিথিক ৰাখিবৰ কাৰণে বনোৱা হয় তেনেকুৱা এখন ঠাইক যদি মানুহে কিছুমান বিকৃত মন্তব্য দিয়ে আচলতে মায়ঙৰ ৰাইজে খুব দুখ পায় অন্তৰত খুব আঘাত পায় আৰু সেইকাৰণেই আমি আহ্বান জনাওঁ আপুনি মায়ঙলৈ আহক যিসকলে মায়ঙৰ বিষয়লৈ বেয়াকৈ শুনিছে তেওঁলোকে এবাৰ মায়ঙক চাবলৈ আহকচোন কি বেয়া আছে তাকে চাবলৈ আহক আহি পেলাই চাওক বেয়াখিনি ক'ত আছে আৰু যদি কোনোবাই পাইছে এই যে অলপতে মানে যিটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল মায়ঙৰ বিষয় লৈ তেওঁলোককেই মই আহ্বান জনাইছোঁ তেওঁলোকতো মায়ঙলৈ কোনোদিন অহা নাছিল নাহাকে মায়ঙৰ বিষয় লৈ কিয় ক'লে নহয় জানো বাৰু
কামাখ্যা যি কামাখ্যা মন্দিৰ অসমৰ নহয় ভাৰতৰ প্ৰত্যেকজন মানুহৰ নমস্য এগৰাকী দেৱী সেই দেৱীৰ ওপৰত তেওঁ যি মন্তব্য দিছে অতি বিকৃত মন্তব্য দিছে অথচ তেওঁলোকতো ইয়ালৈ অহাই নাছিল যদি আহিলেহেঁতেন তেনেহ'লে তেওঁলোকে তেনেকৈ কথা ক'ব নাপালেহেঁতেন আৰু দ্বিতীয়তে আৰু এটা কথা মই কওঁ মই আগতেও কৈছোঁ আকৌ কওঁ যে এই যে বিজ্ঞাপন দিয়া কিছুমান তান্ত্ৰিক ওলাইছে সেই বিজ্ঞাপন দিয়া তান্ত্ৰিকবিলাকে মায়ঙৰ চৰিত্ৰটো বেয়া কৰিছে কাৰণ তেওঁলোকে মায়ঙৰ মানুহেই নহয় অথচ তেওঁলোকে মায়ঙৰ নাম বিক্ৰী কৰি খাই আছে তেওঁলোকে মায়ঙৰ বেজ বুলি নিজকে তেওঁলোকে পৰিচয় দিবলৈ গৈছে কিন্তু তেওঁলোকেতো মায়ঙৰ মানুহ নহয় বৰমায়ং মানে এজন বেজ পাইছিলোঁ তোমাৰ ঘৰ ক'ত বোলে বৰমায়ঙত বৰমায়ং নামৰ এটুকুৰা ঠাই নাই মায়ঙত মায়ং নামৰ এটুকুৰা ঠাই নাই বোলে কোনখিনিতে ঘৰ বোলে কালীবাৰীৰ কাষত কালীবাৰী কোনখিনিত আছে বৰমায়ঙৰ কালীবাৰীৰ কাষত বৰমায়ং নামৰ এটুকুৰা ঠাই নাই গতিকে বৰমায়ঙৰ কালীবাৰী ক'ত থাকিব গতিকে সেই বিজ্ঞাপনবিলাক আচলতে বন্ধ কৰিব লাগে মায়ঙৰ নাম বিক্ৰী কৰি খোৱা সেই তান্ত্ৰিকসকলক বন্ধ কৰিব পাৰিলে মায়ঙৰ ওপৰত থকা যিটো বদনাম আছে সেই বদনামটো নাইকিয়া হৈ যাব বা আমি এনেকৈ ক'ব পাৰোঁ নেকি যে অলৌকিকতাৰ প্ৰতি আমাৰ আগ্ৰহটো বেছি বা যিসকলে সামাজিক মাধ্যমত মায়ঙৰ কথা এনেধৰণে বিয়পাইছে যিটো আপোনাৰ ঋণাত্মক দিশ আচলতে মায়ঙৰ অপপ্ৰচাৰ চলাইছে যিহেতু আমাৰ সাধাৰণ মানুহৰ কি হয় এনেধৰণে অলৌকিকতাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিওঁ কিবা এনেধৰণৰ ঘটনা হ'লে আমি চাওঁ গতিকে ভিউজ বা মানুহক আকৃষ্ট কৰিবৰ বাবে তাত মায়ঙৰ নাম লোৱা হৈছে নেকি হয় এইটো এটা কথা আপুনি খুব ভাল কথা এটা উল্লেখ কৰিছে আৰু মই সেই কথাখিনি কোৱা নাছিলোঁ আপুনি মনত পেলাই দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ কিছুমান ইউটিউবাৰ বিশেষকৈ ইউটিউবাৰ বা সাধাৰণ কিছুমান মানে মানুহে মায়ঙৰ ওপৰত ক'বলৈ যাওঁতে মোৰ তাৰপৰাই বহুতে এনেকুৱা ধৰণৰ ইণ্টাৰভিউ লৈছে মই কওঁ এটা তেওঁলোকে কৰে এটা মই কওঁ এটা তেওঁলোকে কৰে এটা তেওঁলোকে তেওঁলোকৰ ভিউৱাৰ্ছ বঢ়াবলৈ সেইকাৰণেই কেইবাজনো ইউটিউবাৰক মই ধমকি মাৰি পঠিয়াই দিছোঁ তোমালোকে ভিউৱাৰ্ছ বনোৱাবলৈ এইবিলাক কৰিছা নাই নহ'ব তোমালোক যোৱা তোমালোকক মই ইণ্টাৰভিউ নিদিওঁ নিশ্চয়কৈ আমিও চেষ্টা কৰিম যে জনসাধাৰণে এই বিষয়ে তেওঁলোকেও জানক আচলতে মায়ঙত কি আছে মায়ঙৰ প্ৰকৃত ৰহস্য কি প্ৰকৃত তথ্য কি কিন্তু এইখিনিতে আৰু এটা কথা কিছুমান আহে সংৰক্ষণৰ দিশটোৰ ওপৰতো আহে ধৰক যিসমূহ মায়ঙৰ মন্ত্ৰ সাহিত্য বুলি কৈছোঁ আপুনি সাহিত্যৰ কথা উল্লেখ কৰিছিল এই মায়ঙৰ যি মন্ত্ৰ সাহিত্য বা তন্ত্ৰ সাহিত্য এইসমূহ গৱেষণা কৰাৰ জানো থল নাছিল বা গৱেষণা কৰিলে যে এইসমূহ আৰু মানুহে জানিব পাৰিব বা আৰু বহু বছৰলৈকে ইয়াক সজীৱ কৰি ৰাখিব পাৰিব আপুনি কি ভাবে একদম সঁচা কথা ই যথেষ্ট গৱেষণাৰে বিষয় বৰ্তমান অকল মায়ঙৰ বুলি মই কোৱা নাই মন্ত্ৰ সাহিত্য অসমৰ মন্ত্ৰ সাহিত্য গৱেষণাৰ এটা বৃহৎ বিষয় কিন্তু মানুহ এতিয়া বৰ্তমান সময়ত অৱশ্যে দুই এজন মানুহ ওলাইছে দেই মানুহৰ এই মোৰ ওচৰলৈ যায় কেতিয়াবা তন্ত্ৰ মন্ত্ৰ সম্পৰ্কে জানিবলৈ মন্ত্ৰনো কি বস্তু মায়ঙৰ তন্ত্ৰ মন্ত্ৰনো কি বস্তু এইবিলাক বস্তুৰ বিষয়ে জানিবলৈ দুই এজন নৱপ্ৰজন্মৰ মানুহ যোৱা দেখা পাইছোঁ ইয়াৰ ওপৰত যদি ভাল ধৰণে গৱেষণা কৰা হয় ই অসমীয়া সাহিত্যৰ আৰু এটা দিশ উন্মোচিত কৰিব আপুনি চাব এই বান কটা মন্ত্ৰ বান কটা মানে মানুহ মুখ ভঙা মন্ত্ৰ বুলি কৈছে এনেকুৱা তাত এনেধৰণৰ কিছুমান মই মন্ত্ৰটো গাই দিছোঁ কিছু বৰ দীঘলীয়া মন্ত্ৰ মই গোটেইখিনি নাগাওঁ মই শব্দ কেইটামানহে কৈছোঁ যেনে ফিৰিঙিৰ বানগাঠি কাটো বঙালৰ বানগাঠি কাটো হীৰাৰ বানগাঠি কাটো কোচৰ বানগাঠি কাটো কেওঁটৰ বানগাঠি কাটো বামুণৰ বানগাঠি কাটো গোসাঁইৰ বানগাঠি কাটো এই অসমৰ যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ নাম কৈ 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 বানগাঠি কাটি গৈ আছে তাৰ পৰা আমি একদম সহজ সেই মন্ত্ৰটোৰ উৎপত্তি হয়তো কেতিয়া হৈছিল ক'ব নোৱাৰোঁ তাত সংযোজন ঘটিছে ফিৰিঙিৰ বানগাঠি তাৰমানে ব্ৰিটিছসকলক ফিৰিঙি বুলি কোৱা হৈছিল তেওঁলোক অহাৰ পিছত সেই শব্দটো সোমাইছে তাত নহয় জানো এনেকুৱা ধৰণৰ মানে সংযোজন ঘটিছে গতিকে এই বস্তুবিলাকে আমাক অসমৰ ইতিহাস একোটা নক'ব জানো অসমীয়া সাহিত্যৰ এটা দিশ আঙুলিয়াই নিৰীক্ষুৱাব জানো অসমৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ পৰিচয় নিদিব জানো গতিকে
সেইবিলাকৰ ওপৰত আচলতে অধ্যয়ন হ'ব লাগে আৰু পৰিশীলিত ৰূপত ভাল অধ্যয়ন হ'ব লাগে তেতিয়াহ'লে ই বহুত দিশ পোহৰলৈ আনিব ৰাইজৰ মাজলৈ বহুত তথ্য মানুহে লাভ কৰিবলৈ সম্ভৱ হ'ব যিবোৰ হয়তো এতিয়া অপপ্ৰচাৰ চলি আছে ভুৱা বাতৰি চলি আছে আৰু এটা মনত পৰিছে মোৰ মানে আচলতে আপুনি আহিছে গতিকে মায়ঙৰ সৈতে জড়িত প্ৰত্যেকটো কথাই মোৰ এনেকুৱা লাগিছে যে আমাৰ দৰ্শকে জানক কোনটো সঁচা বা কোনটো ভুৱা বাতৰি পবিতৰাৰ সৈতে মায়ঙৰ কেনেধৰণৰ সম্পৰ্ক আছিল পবিতৰাৰ সৈতে মায়ঙৰ সম্পৰ্ক মানে পবিতৰাখন মায়ঙৰেই পবিতৰা বৰ্তমান সময়ত পবিতৰা মায়ঙৰ হৃদপিণ্ড এই পবিতৰাৰ লগত 3টা কাহিনী জড়িত হৈ আছে পবিতৰাখনৰ উৎপত্তি সম্পৰ্কলৈ 3টা কাহিনী জড়িত হৈ আছে 1 নম্বৰ মায়ং ৰজাৰ কোনোবা পবিত্ৰা নামৰ এগৰাকী ৰাজকন্যা আছিল ৰজাৰ বৰ আদৰৰ ৰাজকন্যাগৰাকীৰ অকাল মৃত্যু হোৱাত সেই ঠাইতেই তাতে তেওঁক অন্ত্যেষ্টিক্ৰিয়া কৰিছিল সেই ৰাজকন্যাগৰাকীৰ নামেৰেই পবিতৰা নামটোৰ উৎপত্তি হৈছে এই সম্পৰ্কে কিন্তু কোনো ৰাজবংশাৱলীত এটাও শব্দ উল্লেখ নাই কিন্তু দ্বিতীয়টো হ'ল পাতিতৰা শব্দটোৰ পৰা পবিতৰা শব্দৰ উৎপত্তি হ'ব পাৰে পাতিতৰা পাতি মানে সেই পাতিবিলাক যে বয় মানে পাতি দয়া আৰু তৰা গছ এটা দুভি আছিল সেই দুভিটোত পাতি দয়া আৰু তৰা গছ ঠেৰ আছিল গতিকে সেই পাতি গছ আৰু পাতি আৰু তৰাবিলাকক কেন্দ্ৰ কৰি পেলাই পবিতৰাৰ সৃষ্টি হ'ব পাৰে পাতি তৰাৰ পৰা পবিতৰা তৃতীয়টো বৰ গুৰুত্বপূৰ্ণ সেই ঠাইবিলাক এসময়ত আমাৰ ৰাইজৰ কৃষি ক্ষেত্ৰ আছিল এতিয়াও তাত বহুতৰ ম্যাদী পট্টাৰ মাটি আছে বহুতৰ গতিকে সেই কৃষি ক্ষেত্ৰবিলাকত তেওঁলোকে যেতিয়া নেকি কাম কৰিবলৈ যায় বহুত দূৰ গাঁৱৰ পৰা বহুতখিনি যাব লাগে আগতে তাতে গাঁও আছিল কিন্তু এই ৰজামায়ং বা কমাৰপুৰ শিলডুবি এনেকুৱা যিবিলাক গাঁও আছে সেই গাঁওবিলাকৰ মানুহৰ খেতি কৰা পাম খেতি কৰা ঠাই আছিল গতিকে যেতিয়া তেওঁলোকে তালৈ যায় তেতিয়াতো হাবি জংঘলৰ ৰাস্তা মানুহৰ হাবি জংঘলৰ মাজেৰে যাব লাগে বাঘ ভালুক ইত্যাদি বিভিন্ন ধৰণৰ বন্য জন্তু আছে গতিকে তেওঁলোকে একেলগে যায় ইয়াৰ পৰা গৈ ৰাতিপুৱা তাত পাবগৈ লাগিব হাল বাবলৈ গতিকে তেওঁলোকে এই ইয়াৰ পৰা একেলগে গৈ যিটুকুৰা ঠাইত গৈ উপস্থিত হয় তাতে পুৱতি তৰাটো দেখা পায় গতিকে সেই পুৱতি তৰা ওলোৱা ঠাইখিনি সেই পুৱতি তৰা শব্দটোৰ পৰাও পবিতৰা শব্দটোৰ উৎপত্তি হ'ব পাৰে অৰ্থাৎ ধৰক পবিতৰা আপোনাৰ পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ আমি যদি অকল মায়ংখনৰ কথাই কওঁ গতিকে মায়ংখনক আমি যদি পৰ্যটনৰ কেন্দ্ৰস্থল হিচাপে গঢ়িব বিচাৰোঁ তেনেহ'লে আমি কেনেধৰণে গঢ়িব পাৰিম যে মায়ঙক অকল তন্ত্ৰ সাধনাই নহয় সেয়াও কিন্তু এক পৰ্যটন লগতে আৰু কেনেধৰণে আমি জনসাধাৰণক আকৃষ্ট কৰিব পাৰোঁ যে আপোনালোক মায়ঙলৈ আহক মায়ং এখন ইক' টুৰিজিম মায়ং ইতিহাস প্ৰসিদ্ধ ঠাই মায়ঙত এনে কিছুমান ঠাই আছে মানে কাজলী এতিয়াও কাজলী গড় আছে য'ত নেকি বৰটোপৰ গুলিবিলাক আছে সংৰক্ষিত হৈ আছে শৰাইঘাটৰ যুদ্ধৰ যিখন ৰণকৌশল সেই ৰণকৌশল খিলাধাৰীত ৰণত হাৰি পেলাই লাচিত বৰফুকন আতন বুঢ়াগোহাঁয়ে ভটিয়াই গৈ পেলাই কাজলীত উঠি কাজলী পাহাৰৰ চূড়াত বহি এতিয়া য'ত নেকি গহ্বৰ এটা আছে শিলৰ প্ৰকাণ্ড এটা গহ্বৰ আছে য'ত 200-250 মানুহ থাকিব পৰা গহ্বৰ আছে য'ৰ পৰা নেকি নদীৰ পৰা হ'ব পৰা সদায় যিটো আক্ৰমণ শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে তাৰ সেই ঠাইটুকুৰা আছে সেই শিলৰ চূড়াৰ ওপৰত বহি তেওঁলোকে ৰণকৌশল ৰচনা কৰিছিল ৰণকৌশল ৰচনা কৰি লাচিত বৰফুকন আৰু পেলন চাৰিঙীয়া ফুকনে তেওঁলোকে এটা দল এনেকৈ কাজলীৰ পৰা একেবাৰে দিগাৰু হৈ সোণাপুৰলৈ আহিছে সোণাপুৰৰ পৰা ৰাজগড়ৰ পৰা লতাশিললৈ গৈছে বায়ুকোণেদি গৈ লতাশিল পাইছে আৰু দিহিঙীয়া পানী ফুকনৰ দলটোৱে পানীৰে গৈছে শত্ৰুই যাতে লক্ষ্য কৰিব নোৱাৰে
ব্ৰহ্মপুত্ৰৰে গৈ পেলাই তেওঁলোকে লতাশিলত উপস্থিত হৈছে। লতাশিলৰ পৰা দুইটা দলে একে সময়তে মোগলৰ ছাউনীক আক্ৰমণ কৰিছিল। হা, গতিকে শৰাইঘাটৰ ৰণকৌশল তাতেই ৰচনা কৰিছিল। কানাই বৰশী বোৱা শিল, হয়, কানাই বৰশী বোৱা শিল চনকাৰ। চনকা ঠাইটুকুৰাই অতি ৰোমাঞ্চকৰ ঠাই, অতি সুন্দৰ। পাহাৰৰ মাজে মাজে যাব লাগে, গহ্বৰৰ মাজে মাজে। তাত এটা কানাই বৰশী শিল, এটা অতি ওখ থিয় শিল এটা আছে। সেই শিলটোৰ ওপৰত আকৌ সৰু শিল এটা আছে। প্ৰবাদ আছে, মানুহে কয় আৰু মানুহে কোৱা কথা, কানায়ে হেনো সেই শিলটোৰ ওপৰত বহি ব্ৰহ্মপুত্ৰ, কাৰণ ওচৰতে ব্ৰহ্মপুত্ৰ লগতে লাগি আছিল ব্ৰহ্মপুত্ৰ, সেই শিলটোৰ ওপৰত বহি পেলাই হেনো বৰশী বাইছিল। মায়ঙৰ আদি ৰাজধানী তাতে আছিল। মায়ঙৰ আদিম ৰাজধানী তাতে আছিল। আমি ক'ব পাৰোঁ আচলতে মায়ঙত আচলতে চাব লগা বহুখিনি আছে, বহুত ঠাই আছে, পৰ্যটনৰ এক আকৰ্ষণীয় বিন্দু হ'ব পাৰে, বহুত বহুত পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হ'ব পাৰে, স্থান হ'ব পাৰে মায়ং, যদিহে তাক আকৰ্ষণৰ মানে কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পৰা যায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মায়ঙৰ য'তেই আপুনি মাটি খান্দে বা বৰষুণ, টান বৰষুণ এজাক যদি দিয়ে, দেখিব তাৰ পিছত পোৰামাটিৰ ভাস্কৰ্য কিছুমান ওলাই আছে, অগণন পোৰামাটিৰ ভাস্কৰ্য চাৰিওফালে সিঁচৰতি হৈ আছে। গতিকে এই পোৰামাটিৰ ভাস্কৰ্যসমূহ এনেই সৃষ্টি হোৱা নাই, এসময়ৰ তাৰ যিটো প্ৰাচীন সভ্যতা, সেই সভ্যতাটো তাৰ প্ৰকাশ হৈছে। অৰ্থাৎ যদি আমি ভালদৰে গৱেষণা কৰোঁ, খুব ভালদৰে, তেতিয়াহ'লে হয়তো কোনো এক সভ্যতাৰ তাত আমাৰ আৱিষ্কাৰ কৰিব পৰাৰ থল আছে মায়ঙত, দীঘলীয়া স্থল আছে। শেষত আমি আহিছোঁ মায়ং গ্ৰাম্য সংগ্ৰহালয়, আপুনি তাৰ অধ্যক্ষ। হয়, গতিকে সেই সংগ্ৰহালয়টোত কি কি সামগ্ৰী আছে, কেনেধৰণে আপুনি সংৰক্ষণ কৰিছিল, বা মায়ঙক জানিবৰ বাবে সেই সংগ্ৰহালয়টোৱে কেনেধৰণে আমাক সহায় কৰিব? চাওক, এই সংগ্ৰহালয়টোৰ বিষয়লৈ ক'বলৈ যোৱাৰ লগে লগে মই মোৰ দেউতাৰ কথা অকণমান কৈ লওঁ। হয়, মোৰ দেউতা আছিল এজন মস্ত চিকাৰী। কেতিয়াবা হৰিণ চিকাৰলৈ গৈছিল, কেতিয়াবা মাছৰ চিকাৰ সদায়ে বুলি ক'ব পাৰি। এতিয়া আমি সৰুতে থাকোঁতে দেউতা যেতিয়া মাছলৈ যায়, আমি খালৈটো লৈ পিছে পিছে যাওঁ, নহয় জানো বাৰু? সেইটো নিয়মেই। আৰু খালৈলৈ পিছে পিছে গ'লে আমাৰ বাৰীবিলাকত এনেকুৱা এই পোৰামাটিৰ মানে পটেৰীবিলাক, ভঙা পটেৰীবিলাক ঢেৰ পায়, মানে মাটিৰ খোলা বুলি কওঁ আমি। এইবিলাক যেতিয়া এনেকৈ পানীত মাৰি দিওঁ, চল 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 কেনেকৈ যায় নহয়, চাই খুব ভাল লাগে। আমি দেউতাক পিতাইদেউ বুলি মাতিছিলোঁ। পিতাইদেউৱে খুব দবিয়াইছিল। মানুহে কয় এইবিলাক ক'বাৰ কুবেৰৰ ধন থোৱা টেকেলি, কোনোবাই কিবা কয় ক'বা মৰা মানুহৰ টেকেলি, এনেকুৱা ধৰণৰ বহুত কথা কয়। কিন্তু আমাৰ পিতাইদেউৰ দৃষ্টিভংগীবিলাক আছিল অলপ বেলেগ। পিতাইদেউ গাঁও পঞ্চায়তৰ ছেক্ৰেটৰী আছিল, তাৰ আগতে মিলিটেৰীটো কাম কৰিছিল, তেনেকুৱা। পিতাইদেউৱে কৈছিল এই বস্তুবিলাক আমাক দবিয়াই এইটো কথাৰ কাৰণে, ই আমাক কথা কৈ আছে, আমাৰ কোনোবা পূৰ্বপুৰুষৰ কথা কৈ আছে, এইবিলাক তহঁতে অপমান নকৰিবি, যেনেকৈ আছে ভালকৈ থৈ দিবি, নতুবা যেনেকৈ আছে তেনেকৈ থাকিবলৈ দে। এদিন কোনোবা ইয়াৰ ভাষা বুজা মানুহ আহিব, সেইদিনাখন তহঁতে তেতিয়া উপলব্ধি কৰিব পাৰিবি, গতিকে ইয়াক অপমান নকৰিবি, ইয়াক নদলিয়াবি। খুব দবিয়াইছিল। এই ৰঙা লাটুমণি বুলি কয়, পোৱালমণি, লাটুমণি, এইবিলাকো পাইছিলোঁ। ঢেৰ পায় আমাৰ বাৰীবিলাকত। বৰষুণ এজাক টান বৰষুণ দি যোৱাৰ পিছত জক জককৈ ওলাই থাকে চাৰিওফালে, য'তেই বিচাৰে আপুনি মায়ঙৰ প্ৰত্যেক টুকুৰা ঠাইতে পাব তেনেকুৱা। এই তেতিয়াৰ পৰা লাহে লাহে মনৰ মাজত কিবা এটা ধাৰণা এটাৰ সৃষ্টি হ'ল, তাক এফালৰ পৰা গোটাই আনি মই মোৰ থকা ৰুমৰ চুক এটাতে ভৰাই থৈ দিওঁ। তাৰপিছত 74ত মোৰ দেউতা ঢুকাইছে, কিন্তু মোৰ দেউতাৰ সেই আগ্ৰহটো মোৰ থাকি গ'ল। তাৰপিছত মই য'তেই যি পাওঁ আৰু যেনেকৈ পাওঁ তেনেকৈ গোটাই আনি থওঁ। মই কোনোদিন ভবা নাছিলোঁ এটা মিউজিয়াম হওক বুলি। এনেকৈ গোটাই ৰাখোঁতে বহুত হ'ল। তাৰপিছত মায়ঙৰ বিষয় লৈ কোনোবাই কিবা জানিব লগা হ'লে মোৰ ওচৰলৈ আহে। মানুহ আহিলেই মই মানে সেইসোপা উলিয়াই মজিয়াত চোতালত উলিয়াই দিওঁ, আকৌ তেওঁলোক যোৱাৰ পিছত আকৌ সামৰি থওঁ। এইবাৰে কাম আৰু আমাৰ গুৱাহাটী ষ্টেট মিউজিয়ামৰ পৰাও বহুত গৈছিল সেইবিলাক বস্তু আনিবলৈ। মই তেতিয়া কৈছিলোঁ যে এইবিলাক বস্তু নিব নোৱাৰে, কাৰণ মোৰ উদ্দেশ্য হ'ল মায়ঙক
এই বস্তুবিলাক চাবলৈ আহিলে যোনেই নাহক তেওঁ মায়ং গছকক, মায়ঙত ভৰি দিয়ক, মায়ঙৰ বিষয় লৈ জানক। 2002 চনত আমি মানে আনুষ্ঠানিকভাৱে মিউজিয়াম হিচাপে তাক প্ৰতিষ্ঠা কৰিছোঁ। ডক্টৰ উৎপল নাথক সম্পাদক, মই সভাপতি, আৰু এনেকৈ এখন কমিটি গঠন কৰি তাক আনুষ্ঠানিকভাৱে মিউজিয়াম হিচাপে তাক স্বীকৃতি দিয়া হ'ল। ইয়াত প্ৰধানভাৱে সাঁচিপাতৰ পুথিবিলাক আছে, বিভিন্ন ধৰণৰ ভেষজ দৰৱবিলাকৰ চেম্পুলবিলাক আছে, তাৰপিছত পোৰা মাটিৰ ভাস্কৰ্য আছে, বৰটোপৰ গুলি আছে, কাঁহ পিতল ইত্যাদি ধাতুৰ সামগ্ৰী আছে, পুৰণা মুদ্ৰাবিলাক আছে, তাৰপিছত পুৰণা অস্ত্ৰবিলাক, ৰাজকীয় ৰজাঘৰীয়া যিবিলাক অস্ত্ৰ পাতি সেইবিলাক আছে। এনেকুৱা ধৰণৰ বস্তুবিলাকেৰে আৰু অতি সাম্প্ৰতিক সময়ত আমি বাঁহ বেতৰ প্ৰাচীন যিবিলাক বাঁহ বেতৰ সামগ্ৰী সেইবিলাক বা কৃষিৰ সঁজুলি, ঘৰুৱা কামত ব্যৱহৃত তাঁতশালৰ সঁজুলিৰ পৰা আৰম্ভ কৰি তেলপেৰা কুঁহি এনেকুৱা ধৰণৰ বস্তুবিলাক আমি তাত সংগ্ৰহ কৰি ৰাখিছোঁ, যাতে এই বস্তুবিলাকে অকল মায়ঙৰে নহয় অসমৰ সাংস্কৃতিক প্ৰতিচ্ছবি এটা দাঙি ধৰিব পাৰে। তন্ত্ৰ সাধনাৰ সৈতে জড়িত আৰু কি কি সামগ্ৰী আপোনাৰ তাত পোৱা যাব? তাত পোৱা যাব বিশেষকৈ ভেষজ দৰৱবিলাক আৰু মন্ত্ৰৰ পুথিবিলাক, এইবিলাক পোৱা যাব। আৰু শেহতীয়াভাৱে আমি কিছু কিতাপ সংগ্ৰহ কৰিছোঁ। তাত এই বেজৰ সামগ্ৰী বিভিন্ন ধৰণৰ, মই আগতেই কৈছোঁ, বিভিন্ন ধৰণৰ বৃক্ষৰ মূল, ছাল, মানে বেজবিলাকে সাধাৰণতে যিবিলাক গছৰ ডাল, মূল, পাত, মানে ইত্যাদি ইত্যাদি বস্তু, ফল, এনেকুৱা ধৰণৰ মাকৰি ঘিলাৰ পৰা আৰম্ভ কৰি তাৰপিছত বিভিন্ন ধৰণৰ কীট পতংগৰ অংগ বিশেষ, তেনেকুৱা ধৰণৰ কীট পতংগৰ অংগ বিশেষ বা যেনে ধৰণক সাপৰ বিষ দাঁত, ফেটি সাপৰ মূৰ, তাৰপিছত গোম সাপৰ মূৰ, সাপৰ মুঠ বিভিন্ন ধৰণৰ ঔষধত ব্যৱহাৰ কৰে। তাৰপিছত গৰু চনা, তাৰপিছত বাঘদূত, বাঘৰ গাখীৰ, তাৰপিছত এনেকুৱা ধৰণৰ। তাৰপিছত এই যে মুদ্ৰাবিলাক, প্ৰাচীন যিবিলাক মুদ্ৰা, তামৰ মুদ্ৰাবিলাক, এই তামৰ মুদ্ৰাবিলাক বহু সময়ত বহু ঔষধত এই তামৰ মুদ্ৰাবিলাক ব্যৱহাৰ কৰিছিল। গতিকে তেনেকুৱা আৰু বিভিন্ন সময়ৰ তামৰ মুদ্ৰাবিলাক তাত ৰখা হৈছে। ঘটোৎকচৰ সৈতে আমি কেতিয়াবা ক'ৰবাত কিন্তু মায়ঙৰ নামটো পাওঁ, হয়, কিবা সম্পৰ্ক আছে নেকি? হয়, এতিয়া মায়ঙৰ যিটো ৰাজবংশ আছে, এই ৰাজবংশটো ঘটোৎকচৰ বংশধৰ, তেওঁলোকে নিজকে ঘটোৎকচৰ বংশধৰ বুলি দাবী কৰে। মই আগতে কৈছিলোঁ মায়ামত্তৰ বংশৰ লগতো সম্পৰ্ক আছে। তাৰমানে জয়সিংহ মায়ামত্তৰ ফালৰ, অৰ্থাৎ ফুলেশ্বৰী, জয়সিংহৰ কন্যা ফুলেশ্বৰী মায়ামত্তৰ বংশৰ, আৰু শূন্যত সিংহ ঘটোৎকচৰ বংশ। তেওঁলোকে নিজকে দ্বিতীয় পাণ্ডৱ ঘটোৎকচৰ বংশধৰ বুলি দাবী কৰি আহিছে। এতিয়া এই ক্ষেত্ৰত এই ঘটোৎকচৰ বংশধৰ হিচাপে তেওঁলোকৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ বিষয়লৈ যদি বিচাৰি যোৱা যায়, তেতিয়াহ'লে তেওঁলোকৰ ৰাজবংশাৱলীত কিন্তু অলপ মানে বিভ্ৰান্তিকৰ ৰূপ এটা পোৱা যায়। ঘটোৎকচ মহাভাৰতৰ যুদ্ধত মৰা নাই বুলিয়েই কৈছে। আচলতে লিপিকাৰৰ ভুল নে লেখকৰ ভুল সেই কথাটো ক'ব নোৱাৰোঁ। যি নহওক, তেওঁলোকে নিজকে ঘটোৎকচৰ বংশধৰ বুলি দাবী কৰি আহিছে। আৰু ঘটোৎকচ মায়াবিদ্যাত যথেষ্ট পাৰ্গত আছিল। যেনেকৈ এই ঘটোৎকচে মায়াবিদ্যা জানিছিল, আমি যদি চাওঁ আৰব্য উপন্যাস বা হাতেমতাইৰ যি কাহিনী, হাতেমতাই বা আৰব্য উপন্যাসৰ কাহিনীবিলাকতো এটা কথা, ডাঙৰ কথা, কাহিনীবিলাকৰ উৎপত্তি হৈছে সত্য প্ৰতিষ্ঠিত। তাত ৰোমাঞ্চ সানিছে, নাইবা তাত কিছুমান প্ৰলেপ সানিছে, কিন্তু সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব, কিছু সত্য তাত থাকিবই লাগিব। গতিকে আৰব্য উপন্যাসৰ কাহিনী বা হাতেমতাইৰ কাহিনী বা আমাৰ বুঢ়ী আইত বেজবৰুৱা দেৱে কাহিনীটো মায়ঙৰ কথা ক'ৰবাত উল্লেখ আছে, মায়ঙৰ কথা ক'ৰবাত উল্লেখ আছে বুলি ক'ৰবাত পোৱা যায়, কিন্তু মূল হাতেমতাইৰ লগত মায়ঙৰ কোনো সম্পৰ্ক নাই। আৰু এই যে কাহিনীবিলাক সংযোজন ঘটিছে, মই জনাত এই কাহিনীবিলাক তাত হেৰিহে পৰৱৰ্তী কালত সংযোজন কৰিছে। বিভিন্ন সময়ত বিভিন্ন লিখকে
তাত সংযোজন কৰিবলৈ গৈছে মায়ঙৰ নামটো পোৱাৰ লগে লগে তন্ত্ৰ মন্ত্ৰৰ ক্ষেত্ৰত মায়ং বিখ্যাত যেতিয়া হাতেম তাইৰ লগতো মায়ঙক সুমুৱাই দিওঁ এনেকুৱা কথা এনেকুৱাকৈ তাত সংযোজন কৰা আহে কিন্তু মূল কাহিনীৰ লগত নাই আৰু এই বস্তুবিলাক আৰু এটা কথা মই অকণমান উল্লেখ কৰি গৈছোঁ বানবিলাকৰ কথা ক'বলৈ যাওঁতে এটা কথা মই বান সম্পৰ্কে কৈছোঁ তেতিয়া মই আপোনাক কৈছিলোঁ যে বানবিলাক এয়া আমাৰ হোমিওপেথিক ডক্টৰে ঔষধ ব্যৱহাৰ কৰাৰ নিচিনা চুগাৰ পাউডাৰটো নাইবা গ্ল'বিউলছটোৰ নিচিনা গ্ল'বিউলছ টেবলেটকেইটা তাতে আপোনাৰ যি বেমাৰ হৈছে তাৰ ঔষধটো আনি ঢালি দিছে কিন্তু আচল সি এটা উপাদানহে অনুপান ঠিক তেনেধৰণে আপুনি মহাভাৰত ৰামায়ণৰ সময়তো দেখিব তাত যুদ্ধবিলাকত বানবিলাক প্ৰয়োগ কৰিছিল নাগপাশ বান বৰুণ বান অগ্নি বান ইত্যাদি 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 বানবিলাক এই বানবিলাক প্ৰকৃতাৰ্থত মানে প্ৰত্যেকপাত বানেই সেই ইকৰাৰ ঠাৰিডালত সন্মুখত এটা টুকুৰা জোঙা কৰি লগাই দিছে আৰু পিছৰ ফালে পাখি কেইটামান লগাই দিছে কিন্তু যেতিয়া নেকি ধনুত জুৰি ল'ব তেতিয়া যিটো মন্ত্ৰ জপ কৰে সেই বানপাত সেই বানলৈ ৰূপান্তৰ সেই কাঁড়পাত বানলৈ ৰূপান্তৰ হয় মানে তাতো আপোনাৰ মন্ত্ৰৰ কথাটো আহি পৰে একদম মন্ত্ৰৰ কথা আহিবই লাগিব মন্ত্ৰৰ দ্বাৰাহে তেওঁলোকে সেই বানপাতক সেই কাঁড়পাতক সেই বানলৈ ৰূপান্তৰ কৰিছে সেইটো হৈছে কাৰ আৰু তাৰপাছত বান বহুখিনি কথাই পাতিলোঁ খুবেই ভাল লাগিল আৰু আমি আশা কৰিছোঁ যে দৰ্শকসকলেও যথেষ্টখিনি জানিছে যে মায়ঙক লৈ আমাৰ মনত ৰাইজৰ মনত মানুহৰ মনত যি ধৰণৰ কথা থাকে বা যিসমূহ অপপ্ৰচাৰে মানুহক বেৰি ধৰিছিল মায়ঙক লৈ যিটো এক ছবি আছিল মই আশা কৰিছোঁ যে আজি আপুনি যথেষ্টখিনি হয়তো ভাঙি দিবলৈ সক্ষম হৈছে হয় ময়ো কামনা কৰিছোঁ আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই যিখিনি কথা কৈছোঁ সেই কথাখিনিৰ পৰা অন্ততঃ মায়ঙৰ ওপৰত থকা মানুহৰ যিটো ভ্ৰান্ত ধাৰণা সেই ভ্ৰান্ত ধাৰণাটো আঁতৰ হওক আৰু আমি পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰ মানুহকেই আহ্বান জনাইছোঁ মায়ঙলৈ আহক মায়ঙৰ প্ৰকৃত স্বৰূপটোক চাওক মায়ঙৰ মানুহখিনি চাওক মায়ঙৰ কৃষ্টি সংস্কৃতিৰ লগত তেওঁলোক এবাৰ চিনাকি হৈ লওক আৰু মায়ঙক ভাল পাবলৈ শিকক ধন্যবাদ থাকিল আপোনালৈ হাজৰিকা ডাঙৰীয়া আৰু আমি আশা কৰিছোঁ যে এনেধৰণৰ এক মনকাষ্টৰ আজিৰ বিশেষ এই খণ্ডটোৰ দ্বাৰা মায়ঙৰ সৈতে জড়িত যিসমূহ ভ্ৰান্ত ধাৰণা আছে সেই ভ্ৰান্ত ধাৰণা কিছু হ'লেও আমি আপোনালোকৰ পৰা আঁতৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে মায়ঙক কিদৰে এক পৰ্যটনস্থলীলৈ গঢ় দিব পাৰে তাৰ বিষয়ে আমি আপোনালোকক জনাবলৈ পাই আমিও যথেষ্ট আজি আনন্দিত বোধ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আৰু আগন্তুক দিনত এনেধৰণৰ বহু কথা মায়ঙৰ সৈতে জড়িত আৰু বহু কথাই দৰ্শকৰ মাজলৈ আহক সকলোৱে জানক আমিও আহ্বান জনাইছোঁ আপোনালোক সকলো এবাৰ মায়ঙলৈ আহক মায়ঙৰ যি সভ্যতা মায়ঙৰ যি সংস্কৃতি সেই সংস্কৃতিক জানক ধন্যবাদ